নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগিলে মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে আমাৰ ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 2019-2020 বৰ্ষৰ কাৰণে ইতিমধ্যে ৰাজ্যৰ বাজেট সংবিধান সভাত দাখিল কৰিছে এই বাজেটত প্ৰায় যিটো দেখা গৈছে সামগ্ৰিকভাৱে 606 কোটি টকাৰ সামগ্ৰিক তেওঁলোকে ৰাহি বাজেট দিছে কিন্তু যোৱা বছৰৰ প্ৰায় 1700 কোটি টকাৰ সামগ্ৰিক মানে বৰ্তমান চলিত বছৰটোৰ প্ৰায় 1700 কোটি টকাৰ সামগ্ৰিক ঘাটি বাজেট ধৰিলে এইবাৰ বাজেটখন প্ৰায় 1100 কোটি টকাৰ ঘাটি বাজেট বিধানসভাত উপস্থাপন কৰিছে আৰু যিখন বাজেট প্ৰকৃত আজি যিখন বাজেট ভাষণ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখন ভাষণৰ পাতে পাতে অসংখ্য আঁচনি আছে যেহেতু নিৰ্বাচন সমাগত বিৰোধীয়ে কৈছে এখন সম্পূৰ্ণ প্ৰলোভনৰ বাজেট নিৰ্বাচনমুখী বাজেট আৰু তাৰ পৰিৱৰ্তে বিজেপি দাবী কৰিছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বাজেট এখন বিজেপি সভাপতি ৰঞ্জিত দাসৰ বক্তব্য সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বাজেট যোৱাবাৰো গৈছিলে এইবাৰ একেটা বক্তব্য ৰাখিছে কিন্তু বিৰোধীয়ে এখন কৈছে এখন প্ৰলোভনৰ বাজেট নিৰ্বাচনমুখী বাজেট আৰু এখন বাজেটৰ পাতে পাতে অসংখ্য আঁচনি কথা আছে কিন্তু এই কথাটোৰ লগতে এখন আছে কিমান বাস্তৱসন্মত বাজেট এইখন বাজেটে আমাৰ ৰাজ্যৰ অৰ্থনীতিয়ে এইখন বাজেটৰ বোজা বহন কৰিব পাৰিব নোৱাৰে এইখন বাজেট প্ৰকৃততে গণমুখী হৈছে নে কল্যাণমুখী হৈছে নে প্ৰকৃত অৰ্থত ই সম্পূৰ্ণ বাজেট এইবিলাক বিষয়ে আমি কথা পাতিম আজি আমাৰ ষ্টুডিঅ'ত আছে মই পৰিচয় কৰাই দিছোঁ সুভাষ দত্ত তেখেত প্ৰদেশ বিজেপিৰ মুখপাত্ৰ আছে আয়ুষ চাৰাম তেখেত চাৰ্টাৰ্ড একাউণ্টেণ্ট তেখেত বিত্তীয় বিশ্লেষক আছে ডক্টৰ দেৱজিৎ মহন্ত অৰ্থনীতিবিদ ডক্টৰ জয়দীপ বৰুৱা অৰ্থনীতিবিদ বিত্তীয় বিশ্লেষক আছে ডক্টৰ জয়নাথ শৰ্মা প্ৰাক্তন ৰাজ্য মন্ত্ৰী বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু অলপ সময় পিছত আমাৰ মাজত আহি উপস্থিত হ'বহি ভুৱন পেগু বিধায়ক গণশক্তি আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক উপস্থিত আছে ডক্টৰ অখিল ৰঞ্জন দত্ত মই পুনেতে সকলোৰে পৰা বাজেট সন্দৰ্ভত তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া লৈলোঁ ডক্টৰ জয়নাথ শৰ্মা পুনেতে আপোনাৰ ওচৰলৈ গৈছে আপুনি এই বাজেটখনত দেখিছে আজি বাজেট আপুনি বিশ্লেষণ কৰিছে আপোনাৰ ধাৰণাত চমুকে বাজেটখনৰ আপোনাৰ কি আলোচনা কৈছোঁ এতিয়াও মই তাক পুনৰাবৃত্তি কৰিব খুজিছোঁ এইখন বাজেট নহয় এইখন ইস্তাহাৰ বিজেপিৰ আগত লোকসভাৰ নিৰ্বাচনৰ কাৰণে ৰাজ্যখনত কি কৰিব এই লৈ এখন দলীয় ইস্তাহাৰ বাজেট আকাৰত এছেম্বলিত তেখেতসকলে পাছ কৰাই লৈছে যদি ইয়াত দেখে আপুনি দেখিবলৈ কেপিটেল এক্সপেণ্ডিচাৰ বহুত কম কেপিটেল এক্সপেণ্ডিচাৰ মানে এছেটছ ক্ৰিয়েশ্যন হ'ব সম্পদ ক্ৰিয়েট হ'ব মানে গঢ়িব কিন্তু সেইটোত বেছি গুৰুত্ব দিয়া নাই সস্তীয়া ৰাজনীতি কৰিবৰ কাৰণে ৰাইজক ভাল বোলাবৰ কাৰণে ৰাইজক পিছলৈ গৈ প্ৰবঞ্চনা কৰিব পৰাকৈ তেওঁলোকে এই মানে বাজেটখন উত্থাপন কৰিছে প্ৰবঞ্চনা কিয় কৰিব প্ৰবঞ্চনা মই কিয় কৰিব বুলি কৈছোঁ ইয়াত যিবোৰ কথা কৈছে 1 তাৰিখৰ পৰা এই বাজেট এফেক্টিভ হ'ব 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিলত কিন্তু নিৰ্বাচনী আচৰণ বিধি বলবৎ থাকিব 1 পইচাৰো খৰচ কৰিব নোৱাৰে ঠিক আছে সেইকাৰণে নিৰ্বাচন যিহেতু আগত আছে গতিকে বাজেটখনে যি ইচ্ছা তাকে কৈ দিব পাৰে কিন্তু অনুসৰি তেওঁলোকে কৈছে বাজেটত যিবিলাক ঘোষণা আছে ঘোষণাবিলাকে সাধাৰণ দৰিদ্ৰ সাধাৰণ লোকৰ উন্নয়নৰ কাৰণে কিছুমান আঁচনিও আছে সেইবিলাক আপুনি নচাইড কৰি দিব খুজিছে মই আপোনাক কথাটো কৈছোঁ সোণ 1 তোলা দিব সেইটো বেয়া কথা নহয় 1 তোলা নহয় 2 তোলা দিয়ক কিন্তু তাতকৈ ভাল আঁচনি আছিল যে যদি নিবনুৱা কোনোবা দৰিদ্ৰ পৰিয়ালৰ মানে BPLৰ কোনোবা পৰিয়ালৰ ছোৱালী বিয়া হয় যেতিয়ালৈকে তেওঁলোকৰ স্থায়ী কোনো জীৱিকাৰ পথ নাপায় 5 বছৰলৈ মাহিলী 2000 টকাকৈ 3000 টকাকৈ এটা ফেমিলি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক তাৰপিছত তেওঁলোকক স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দিয়ক দিয়াৰ পিছত তেওঁলোকক এৰি দিয়ক আজি সোণ হেৰি দিয়াত এটা খন্তেকীয় এটা ৰিলিফ পাব ঠিক তেনেকৈ মানে 3 টকীয়া চাউলটো 1 টকা দিছে 1 টকা কিয় ল'ব লাগে ফ্ৰী দিয়ক 1 টকা কিয় লৈছে মানে ফ্ৰীয়ে দিব পাৰে তাতকৈ তেওঁলোকে কওক যে 3 টকাই থাকক 10 কেজি 15 কেজি দিওঁ 20 কেজি দিওঁ আৰু বিভিন্ন জনগোষ্ঠীক আকৰ্ষণৰ চেষ্টা কৰিছে কিন্তু আৰু চাওক বিভিন্ন জনগোষ্ঠীৰ মানে কথাটো হৈছে কি বড়ো সম্পৰ্কত ইয়াত তেখেতসকলে বৰ বিতং কোৱা নাই এটাই টাৰ্গেট কৰিছে মানে টি গাৰ্ডেন টাৰ্গেট কৰিছে
হয় টি গাৰ্ডেনৰ আঁচনি ল'ব লাগে এতিয়া কথাটো হৈছে টি গাৰ্ডেনৰ যিটো চাউলৰ গোটেইটো ফ্ৰী দিম বুলি কৈছে ইয়াৰ কাৰণে বেনিফিটেড কোন হ'ব মালিক পক্ষহে হ'ব গতিকে মই ভাবোঁ এই ক্ষেত্ৰত অলপ টি গাৰ্ডেনৰ মালিকসকলৰ লগতো অলপমান বুজা পৰা হৈছে মই অকণমান আচলতে আমাৰ সৈতে ইতিমধ্যে বাজেট সন্দৰ্ভত আমাৰ বিভিন্ন ৰাজনৈতিক নেতাই তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অতুল বৰাৰ পৰা আৰম্ভ কৰি তৰুণ গগৈলৈকে মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে এই তেওঁলোকে কি বক্তব্য দিছে সেয়া এবাৰ চাই লওঁ তাৰপিছত আকৌ ষ্টুডিঅ'ৰ আলোচনাৰ মাজত আহিম লক্ষ্য উন্নয়ন প্ৰগতি গোপন চেষ্টা ভোট সংগ্ৰহ 53 লাখ পৰিয়াললৈ এটকীয়া চাউল খাদ্য সুৰক্ষাক অধিক সুদৃঢ় কৰিবলৈ আমাৰ চৰকাৰে সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা নামে এখন নতুন আঁচনিৰ ঘোষণা সিদ্ধান্ত লৈছে এই আঁচনিৰ অধীনত অসমৰ 53 লাখ পৰিয়ালে এতিয়া যি 3 টকা মূল্যত চাউল পাই আছে তাক আমি 1 টকা মূল্যত দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো ভূমিহীনক ঘৰ সাজিবলৈ মাটিও কিনি দিব চৰকাৰে অসমৰ বাজেটীয় ইতিহাসত সৰ্ববৃহৎ ঘোষণা বিত্তমন্ত্ৰীৰ কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এয়া পৰিগণিত হ'ল সুবৃহৎ নিৰ্বাচনী টোপৰূপে অংকটো অলপ বুজি লওক গড়ে 3জনকৈ ধৰিলেও 53 লাখ পৰিয়ালত 1.59 কোটি ভোটাৰ অৰ্থাৎ অসমৰ 2.5 লক্ষাধিক ভোটাৰৰ 50%কে বিত্তমন্ত্ৰীৰ টোপ এপ্ৰিল মেৰ ভিতৰতে লোকসভা নিৰ্বাচন প্ৰায় চূড়ান্ত গতিকে আমি ইতিমধ্যে আৰু তৰুণ গগৈ ডাঙৰীয়া লগতে অতুল বৰা তেওঁলোকে কি কৈছিল বাজেট সন্দৰ্ভত সেয়া এবাৰ চাই লওঁ তাৰপিছত ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিম বাজেটে বৃহত্তৰ অসমীয়া জাতিৰ সতি সন্ততিৰ সকলো দিশতে উন্নয়নৰ বাবে নানা ধৰণৰ অভিলেখী আঁচনি হাতত লোৱা হৈছে অসম দৰ্শনে হওক ভাষা গৌৰৱ আঁচনিয়ে হওক বিভিন্ন আঁচনিৰ দ্বাৰা এইখন চৰকাৰে আমি অসমীয়া এই দৃষ্টিভংগীৰে অসমৰ ভৱিষ্যত গঢ় দিয়াৰ নিমিত্তে লক্ষ্য স্থিৰ কৰিছে যে হেমন্ত বিশ্ব বাজেটখন ফুলজাৰি মৰা বাজেট আৰু প্ৰত্যেকখন বাজেটত কিমান প্ৰমিছ কৰে আগে টুৰিজিমকে তেওঁলোকে প্ৰিয়ংকা চোপ্ৰাক লৈ কিমান ঢাল ধুম মৰিলে এতিয়া তাৰ ফলত আমাৰ কিমান টুৰিষ্ট আহিল PW হয় ঢোল ঢাল বজাইছে কিমান কোটি টকা দিছোঁ কিমান কোটি টকা খৰচ হৈছে ঠিক আছে কিন্তু ৰাস্তা পদূলিবিলাক কি হৈছে বাজেটখনটো নিৰ্বাচনমুখী বাজেট এই বাজেটে ৰাজ্যখনৰ কেতবোৰ বিশেষ শ্ৰেণীক সামৰি লৈছে যদিও সামগ্ৰিকভাৱে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ ব্যৱস্থা এই বাজেটত প্ৰতিফলিত হোৱা নাই ৰাজ্যখনৰ বান আৰু গৰাখহনীয়া সমস্যা এটা ডাঙৰ সমস্যা বান আৰু গৰাখহনীয়াত আক্ৰান্ত লোকে এতিয়াও পেটত গামোচা বান্ধি থাকিবলগীয়া হৈছে সেইসকলৰ সংস্থাপনৰ হওক পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ কথা এই বাজেটত উল্লেখ নাই দেখিছোঁ অসমৰ যোগীঘোপা জাগিৰোড কাছাৰ পেপাৰ মিল বৰ সম্পদ আমাৰ আছিল সেই সম্পদবোৰ ধৰি ৰখাৰ বা পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ লোৱা আজিৰ বাজেটখনত দেখা নগ'ল এইখন সম্পূৰ্ণৰূপে সকলোৱে বিৰোধী পক্ষে সমালোচনা কৰিছে নিৰ্বাচনমুখী বাজেট মই যিসকল অৰ্থনীতিবিদ আছে মাজত তেওঁলোকৰ ওচৰলৈ আহিছে ডক্টৰ জয়দীপ বৰুৱা বাজেটখন দেখিলে বাজেটখন সন্দৰ্ভত আপুনি কিদৰে বিশ্লেষণ কৰিব প্ৰথমতে আপোনালোকৰ প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া লৈ লৈছে তাৰপিছত বিতৰ্কৰ মাজলৈ আহিম বাজেটৰ প্ৰক্ৰিয়াটো আমাৰ আজি আমি আগতে যেনেকুৱা বাজেট দেখিছোঁ তাৰ পৰা সাংঘাতিক ব্যতিক্ৰম বাজেট আমাৰ একো হোৱা নাই এইটো কাৰণে হোৱা নাই যে প্ৰত্যেক বছৰতে বাজেটত এনেকুৱা ধৰণৰ বাজেট ঘোষণা কৰা হয় আৰু যদি নিৰ্বাচন আগত থাকে তেতিয়াহ'লে তেনেকুৱা ঘোষণাৰ পৰিমাণটো বাঢ়ে আৰু সেইটো আমি এটা কথা মনত ৰখা উচিত যে বাজেট গ্ৰহণ যিটো বাজেটৰ প্ৰক্ৰিয়া সেইটো একেবাৰে যদিও আমি কওঁ যে এটা অৰ্থনৈতিক প্ৰক্ৰিয়া কিন্তু তাৰ লগত ৰাজনীতিক প্ৰক্ৰিয়া এটা সদায় জড়িত থাকে সেইটো আমি অস্বীকাৰ কৰি লাভ নাই গতিকে ডেফিনেটলি এটা পলিটিকেল আপোনাৰ এটা অংক থাকিব তাত আচৰিত হ'ব লগা একো নাই যিটো নহ'লেহে আমি আচৰিত হ'লোহেঁতেন যে এইখন লোকসভা নিৰ্বাচন থকাৰ পিছতো এনেকুৱা ধৰণৰ কিয় বাজেট নিদিয়া যোনটো দলে ক্ষমতাত থাকে সেই দলটো কৰি তাত মই একো ব্যতিক্ৰম দেখা নাই কিন্তু তাতকৈও ডাঙৰ কথাটো হ'ল মই পিছত আহিম যে এই গোটেই বাজেটকৰণৰ প্ৰক্ৰিয়াৰ যিটো আমাৰ ফালৰ পৰা যিটো মূল কথা মই ভাবোঁ যে সেই প্ৰক্ৰিয়াটো কিছুদিন ধৰি ডাইলুট হৈ আহিছে এটা পৰ্যায়ত নাইকিয়া হৈছে আৰু সি এটা অন্য দিশত গতি কৰিছে গতিকে এই বাজেটৰ প্ৰক্ৰিয়াটোত আমি যেতিয়া বিতং আলোচনা কৰিম মই সেইটো ক'বলৈ চেষ্টা কৰিম যে আচলতে আমি এখন ৰাজ্যিক বাজেটৰ পৰা কি আশা কৰোঁ আৰু সেই বাজেটৰ সলনি আমি কেনেকুৱা এখন বাজেট পাই আহিছোঁ গতিকে মই ক'ব খোজা কথাটো এনেকুৱা যে এতিয়া আমি যিখন বাজেট দেখা পাইছোঁ সেইখন আমি যদি এটা মানে এই গোটেই প্ৰক্ৰিয়াটো এটা
অৰ্থনীতিৰ পৰা ৰাজনীতিলৈ যোৱাৰ যিটো প্ৰক্ৰিয়া তাৰ এটা উদাহৰণ হিচাপে লৈ পেলাই আমি আলোচনা কৰিব পাৰোঁ পৰৱৰ্তী পৰ্যায়ত মই মোৰ বক্তব্য ঠিক আছে ডক্টৰ দেৱজিৎ মহন্ত কিদৰে আপুনি বিশ্লেষণ কৰিব সামগ্ৰিকভাৱে আজিৰ বাজেটখনত যদি প্ৰথম এটা সকাৰাত্মক বা এটা ধনাত্মক এটা ঋণাত্মক দিশ চাওঁ আজিৰ বাজেটখনত ধনাত্মক দিশত আমি কম এই বাজেটখনত কোনো উপৰঞ্চি কৰ বা নতুন কৰৰ সংযোজন কৰা হোৱা নাই দ্বিতীয়তে আৰু এটা কথা ইয়াত উল্লেখ কৰা হৈছে যিটো সৰ্বভাৰতীয় ক্ষেত্ৰলৈকে একে বুলি সম্প্ৰসাৰণ কৰা হৈছে যিটো আমাৰ আগতে 10 লাখ আছিল এতিয়া 20 লাখলৈকে কৰা হৈছে আৰু যিটো GST 20 লাখলৈকে কৰ দিব নালাগে আৰু যদি আগতে যিটো 75 লাখ আছিল সেইটো এতিয়া 1 কোটি 50 লাখলৈকে বঢ়োৱা হৈছে এইটোৱে আমাৰ উদ্যোগ খণ্ডক বিশেষকৈ ক্ষুদ্ৰ উদ্যোগীবিলাকক লাভান্বিত কৰিব চিন্তনীয় বিষয় হৈছে এই বাজেটখনত যেটো এসেট ক্ৰিয়েচন বা আমাৰ প্ৰধান সমস্যা আছে আনএমপ্লয়মেন্ট বা নিবনুৱা সমস্যা যদি নিবনুৱা সমস্যা আমি সমাধান কৰিব লগা হয় তেতিয়াহলে আমি এসেট ক্ৰিয়েট কৰিবই লাগিব সম্পদ গঢ়িব লাগিব তেতিয়াহে আমি এমপ্লয়মেন্ট আমি কৰাব পাৰিম কিন্তু যেতিয়া আমি বিভিন্ন আঁচনিবিলাক চাই এই আঁচনিবিলাকত চৰকাৰী ৰাজহৰ জৰিয়তে বিভিন্ন জনগণক বিভিন্ন জনগোষ্ঠীক সহায় কৰিব বিচাৰা হৈছে হেতু নালাগে বুলি আমি ক'ব নোখোজো কিন্তু এনি এটা এখন দেশৰ বা এখন ৰাজ্যৰ অৰ্থনীতিৰ কাৰণে এটো কেতিয়াও সুখবৰ নহয় ৰাজসাহায্যত সহায় দি পেলাই জনসাধাৰণক সহায় কৰা ঠিক আছে আৰু স্যাৰ আপুনি ব্যৱসায়ী লগতে চাৰ্টাৰ্ড একাউণ্টেণ্ট আপুনি কি ভাবে আজি যদি বাজেটটো আমি এনালাইজ কৰিবলৈ যাওঁ সবখিনি বৰ্গৰ কাৰণে কিবা কিবি দিয়া হৈছে আপুনি সোশ্যাল সিকিউৰিটি লক আপুনি কালচাৰ লক কালচাৰাল ডেভেলপমেন্ট নহলে মহিলা বৰ্গৰ লক মধ্যবিত্ত বৰ্গৰ কাৰণে আপুনি মানি চলক নহলে পেনশনিয়াৰ্স স্যালাৰিড ক্লাছ সবৰ কাৰণে কিবা কিবি আছে সব জাতি সব সম্প্ৰদায় সবৰ কাৰণে কিবা এটা দিয়া গৈছে কিন্তু আমি যদি চাবলৈ যাওঁ আজিকালি যি ট্ৰেন্ড হৈ গৈছে এক্সপেন্ডিচাৰ বেসড ট্ৰেন্ড কিন্তু প্ৰডাক্টিভিটি ইনক্ৰিজ কৰাৰ সেই যি টেন্ডেন্সিটো আছিল সেইটো কমি গৈ আছে এই যোৱা 4-5 বছৰ 10 বছৰৰ পৰা আমি যি চাই আছো বেসিক্যালি ডাইৰেক্ট ক্যাশ ট্ৰান্সফাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ট্ৰেন্ডত গভৰ্নমেন্ট বিলাক চৰকাৰে গৈ আছে সেইটো লং টাৰ্মৰ কাৰণে মোৰ মতে টু আমাৰ প্ৰতিকূল প্ৰভাৱ হ'ব পাৰে মই অকমান ডক্টৰ অখিল ৰঞ্জন দত্ত আছে ডক্টৰ ডাঙৰীয়া আপুনি সামগ্ৰিকভাৱে এই বাজেটখন দেখিলে মই সুভাষদত্ত ছাৰ আহিম তাৰমানে মই অখিলৰ তেখেতৰ বাইটো লৈছো ডক্টৰ দত্ত আপুনি এই বাজেটখনৰ কি দৰে বিশ্লেষণ কৰিব আপুনি দেখিছে বাজেটখনৰ অসংখ্য প্ৰস্তাৱ আছে ৰাজ্যৰ অৰ্থনীতিয়ে এই যিবিলাক বাজেটত যিমানবিলাক প্ৰস্তাৱৰ কথা কৈছে যিবিলাক কথা যিমানবিলাক ধন তেওঁলোকে আবণ্টন দিছে প্ৰকৃতাৰ্থত আমাৰ ৰাজ্যৰ অৰ্থনীতিয়ে সেই আঁচনিসমূহ সেই প্ৰস্তাৱসমূহ সেই আচলতে বহন কৰিব পৰাকৈ আমাৰ অৰ্থনীতি ইমান সবল নেকি আপুনি কি ক'ব বিচাৰিব চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2016 চনত এই নতুন চৰকাৰৰ তেতিয়া বাজেট উত্থাপন কৰিছিল তেখেতে এটা কথা বৰকৈ সমালোচনা কৰিছিল কথাটো হ'ল যে লোকৰঞ্জনকাৰী আঁচনিয়ে আমাৰ অৰ্থনীতি ধ্বংস কৰিছে অৰ্থাৎ যিবিলাক পপুলিষ্ট পলিচি সাংঘাতিক ধৰণে জনসাধাৰণৰ বিভিন্ন স্তৰক সন্তুষ্ট কৰিবৰ কাৰণে এটাৰ পাছত এটা যিবিলাক আঁচনি প্ৰণয়ন কৰিছে সেই আঁচনিয়ে আসলতে আমাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়িব নোৱাৰে এই কথাটো তেওঁ 2016 চনত কৈছিল আৰু সেই কাৰণে তেখেতে প্ৰতিশ্ৰুতি দিছিল যে পৰৱৰ্তী তেওঁলোকৰ চৰকাৰে আমাৰ অৰ্থনীতিৰ বুনিয়াদ নিৰ্মাণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কিন্তু আমি দেখা পালো যে সেই কথাটো কোৱাৰ পাছতো তেখেতে কিন্তু বাজেটখনত তেনেকুৱা ধৰণৰ অৰ্থনীতিৰ বুনিয়াদ নিৰ্মাণৰ কোনো প্ৰতিশ্ৰুতি দিয়া নাই বা তেনেকুৱা ধৰণৰ কোনো আমি যেটো কওঁ ৰোড মেপ তাৰ কোনো ৰোড মেপ নাই বৰঞ্চ আজি যিখন বা যোৱা কেইটা বছৰ যিখন বাজেট উত্থাপন কৰিলে সেই বাজেট বিকেখন তৰুণ গগৈ চৰকাৰে যি ধৰণে বাজেট উত্থাপন কৰিছিল তাতকৈ কোনো ব্যতিক্ৰম নহয় মই এটা কথা তেখেতক সুধিছিলো যে বাজেটত আপুনি এটা বিভাগৰ সকলোবিলাক যদি আঁচনি তাতে আপুনি অন্তৰ্ভুক্ত কৰিব লাগে তে বিভাগবিলাকে কি কৰিব এতিয়া এনেকুৱা ধৰণৰ কথা হৈছে যে বাজেটখন একোটা বিভাগৰ আঁচনিবিলাকৰ এটা সমন্বিত ৰূপ হোৱাৰ পৰ্যায়লৈকে গুচি গৈছে মই ভাবো এটো বৰ শুভ লক্ষণ নহয় আৰু সেই কাৰণেই তেখেতে যেটো কথা সমালোচনা কৰিছিল যে বাজেট লোকৰঞ্জনকাৰী হ'ব নালাগে অৱশেষত গৈ বাজেটখন লোকৰঞ্জনকাৰী বাজেটলৈ পৰ্যবক্ষিত হৈছে
মই সুভাষ দত্তৰ ওচৰলৈ আহিছোঁ। দত্ত ডাঙৰীয়া, ইতিমধ্যে যিসকল বিশ্লেষক আছে প্ৰত্যেকেই, যদিও বাজেটখনত অসংখ্য আঁচনি আছে, অসংখ্য সাধাৰণ ৰাইজক উপকৃত কৰিব পৰা বুলি পেলাই ক'বলৈ বহুবিলাক আপোনাক আশাসু দিয়া পদক্ষেপ আঁচনিৰ কথা আছে, কিন্তু সকলোৱে কৈছে যে লোকৰঞ্জনকাৰী এই আঁচনিসমূহে ৰাজ্যৰ অৰ্থনীতিত প্ৰতিকূল প্ৰভাৱ পেলাব। যিসকল অৰ্থনীতি বিশ্লেষক আছে তেওঁলোকৰ একেই ধৰণে। আপুনি কি ক'ব বিচাৰিব? কিদৰে আপুনি ইয়াক প্ৰতিহত কৰিব, কি ক'ব? খিলঞ্জীয়াৰ অগ্ৰাধিকাৰেৰে সৰ্বত্ৰস্পৰ্শী সৰ্বব্যাপী বাজেট। আজি আমাৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ এই বক্তব্য মই পুনৰ ইয়াত দোহাৰিছোঁ। এই বাজেটখনে ৰাজ্যখনৰ সামগ্ৰিকভাৱে ব্ৰহ্মপুত্ৰ, বৰাক, পাহাৰ, ভৈয়ামৰ সকলো অংশৰ জনসাধাৰণৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ব। আমাৰ চৰকাৰে, আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পৰা আমাৰ যিটো লক্ষ্য জাতি মাটি ভেটি, এই লক্ষ্যত উপনীত হ'ব পৰাকৈ প্ৰতিটো দিশ সূক্ষ্মভাৱে পৰ্যালোচনা কৰি এই বাজেটত সকলোখিনি দিশ সাঙুৰি ল'বৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু সমালোচনাটো কৰিবই। এতিয়া সমালোচনাটো কৰাৰ কাৰণে বিৰোধী পক্ষ বা বিৰোধী দলবিলাকে যিবিলাক বক্তব্য ৰাখিছে, মই এটা কথাই ক'ব বিচাৰোঁ যে বিৰোধী দলবিলাকে নাই বিশ্লেষকৰ ভিতৰত এতিয়া অখিল ৰঞ্জন দত্তক যদি আপুনি বিশ্লেষক বুলি ধৰে, তেখেত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বিৰুদ্ধে সদায় বক্তব্য ৰাখি আহিছে। এতিয়া কথাটো হৈছে যে তেখেতসকল বুলিয়ে নহয়, আজি যিসকল বিৰোধী নেতাই আজি বক্তব্য ৰাখিছে, আচলতে তেখেতসকলৰ কথা বতৰাবিলাকত হতাশাৰ সুৰ ফুটি উঠিছে। তেখেতসকলৰ কথা বতৰাবিলাকত এটা ঈৰ্ষা ফুটি উঠিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান এখন ডাঙৰ এখন সুন্দৰ বাজেট, সৰ্বগ্ৰহণযোগ্য এখন বাজেট ইয়াত দাঙি ধৰিছে। এই বাজেটখনৰ উপৰিও বাজেটৰ পাতে পাতে আমাৰ পূৰ্বৰ যিখিনি আমাৰ বাজেটত গ্ৰহণ কৰা হৈছিল তাৰ যিখিনি এচিভমেণ্ট, এইখিনিও কৈ যোৱা হৈছে। আটাইতকৈ ডাঙৰ তেখেতসকলে ঈৰ্ষান্বিত হোৱা আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আজি কংগ্ৰেছ দলৰ প্ৰতিনিধি মোৰ শ্ৰদ্ধাৰ জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে কেপিটেল এক্সপেণ্ডিচাৰ কম, কিন্তু কেপিটেল এক্সপেণ্ডিচাৰ কংগ্ৰেছ চৰকাৰতকৈ বহুত বেছি। এই বাজেট আৰু যদি আপোনালোকে তেখেতসকলৰ 15 বছৰৰ বাজেট যদি চাই, কেপিটেল এক্সপেণ্ডিচাৰ যথেষ্ট বেছি। আৰু পৰ্যায়ক্ৰমে আপোনালোকে চাব যে পৰ্যায়ক্ৰমে 2016 চনৰ পিছত যিমানকেইখন বাজেট দিয়া হৈছে, প্ৰতিখন বাজেটতে আমাৰ এই কেপিটেল এক্সপেণ্ডিচাৰটো বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু যিটো বাজেট এক্সপেণ্ডিচাৰ, এইবাৰ আশা কৰা হৈছে যে ৭৫,০০০ কোটি টকা খৰচ কৰিবৰ কাৰণে সক্ষম হ'ব। ঠিক আছে। বিগত বৰ্ষৰ যিখন বাজেটৰ আমাৰ এইবাৰ 75,000 crores আমি খৰচ কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু ইমানখিনি এক্সপেণ্ডিচাৰ পূৰ্বতে তেখেতসকলে কৰিব পৰা নাছিল। ইমানখিনি এক্সপেণ্ডিচাৰ কৰা হৈছে, পূৰ্বৰ ঘোষিত যিবিলাক আঁচনিবিলাক সফল ৰূপায়ণ কৰা হৈছে, ৰাইজে বেনিফিট পাইছে। অটল অমৃত অভিযানে কথাই কওক, আজি চাহ বাগিচাৰ শ্ৰমিকসকলৰ কথা কওক, চাহ বাগিচাৰ লাইনত আজি ৰাস্তা বনোৱাৰ কথা কওক, পূৰ্বৰ এনাউন্স যিবিলাক এইবিলাক সম্পূৰ্ণ হৈছে। ঠিক আছে। এতিয়াও আমাৰ যিখিনি ঘোষণা হৈছে, এই ঘোষণা আগন্তুক বিত্তীয় বৰ্ষটোত কাৰ্যকৰী হ'ব। ঠিক আছে। ঈৰ্ষান্বিত হৈ এতিয়া কোনোবাই কিবা কিবি ক'ব, সাধাৰণ ৰাইজে বাজেটখন গ্ৰহণ কৰিছে, এই কথাটো কওক। এই কথাটো মই আপোনাৰ কথাৰ মই দিম নাই, মই এই কথাটো সুধিছোঁ যে তেওঁ সকলোৱে এই কথাটো কৈছে যে এই যিটো আঁচনি ঘোষণা কৰিছে, এই আঁচনিৰ বোজা ৰাজ্যৰ অৰ্থনীতিয়ে ল'ব পাৰিব নাই। সেই ক্ষেত্ৰতে যিসকল অৰ্থনীতি বিশ্লেষক আছে তেওঁলোকে সেইটো সন্দেহ প্ৰকাশ কৰিছে যে ৰাজ্যৰ অৰ্থনীতিয়ে বোজাত ল'ব পাৰিব নোৱাৰে। ৰাজ্যৰ অৰ্থনীতিয়ে নিশ্চিতভাৱে বোজাত ল'ব পাৰিব। পূৰ্বৰ তুলনাত আমাৰ কৰ সংগ্ৰহ আহিছে, লিকেজবিলাক বন্ধ হোৱাৰ লগে লগে আমাৰ টেক্সেশ্যন, আমাৰ কৰ সংগ্ৰহটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই কথা বতৰাবিলাক সকলোৱে নিশ্চয় স্বীকাৰ কৰিব। আৰু লগতে মই এই কথাটো কওঁ যে এখন বাজেট আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া বাজেটখন ইয়াত দিছে, দিয়াৰ লগে লগে পূৰ্বৰ আমাৰ যিখিনি এচিভমেণ্ট, সেই পূৰ্বৰ এচিভমেণ্টখিনিৰ লগত কিছু সংলগ্ন হৈছে। ঠিক আছে। গতিকে এইখন বাজেটে ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব, আৰু এই কথাটো ৰাইজে নিশ্চয় বুজি পাইছে। কি কয় আপুনি বাজেটখন দেখিলে? বাজেটখনৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? প্ৰতিক্ৰিয়া বুলি ক'লে বেচিকেলি আমি আগৰ পৰা যেতিয়া ছাত্ৰ জীৱনৰ পৰা যেতিয়া আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ কথা যেতিয়া আলোচনা কৰোঁ, বেচিকেলি আৱাৰ্ছ ইজ এ ৱেলফেয়াৰ ষ্টেট। চ' ৱেলফেয়াৰ ষ্টেট, ৱেলফেয়াৰ কাৰ কাৰণে? জনগণৰ কাৰণে। চ' জনগণৰ গণতান্ত্ৰিক দেশ, জনগণৰ কাৰণে। এতিয়া জনগণক যদি আপুনি লাভান্বিত কৰিব পৰা যদি আঁচনি নধৰে, বাকী ঢেৰ পাৰ্মিটেশ্যন কম্বিনেশ্যন, ঢেৰ ইকনমিক্স, ঢেৰ পৃথিৱীজোৰা ডাঙৰ ইকনমিক্সৰ কথা কৈ, মই ভাবোঁ যে আমি বাকী ৰাষ্ট্ৰবোৰতকৈ, ইউৰোপ বা উন্নত ৰাষ্ট্ৰবোৰৰ ইকনমিক্স, আমেৰিকাৰ ৰাষ্ট্ৰৰ যোনটো ইকনমিক্স, তো আমাৰতো সিহঁত হ'ল আমাতকৈ 100 বছৰ আগত আছে। তো সিহঁতৰ লগত আমাৰ ইয়াত এতিয়া আপুনি আত্মসহায়ক গোটক 25,000 টকা দিয়া কথাটো ইউৰোপত যদি কয় সেইটো মানুহে হাঁহিব, জাপানত যদি কয় সেইটো হাঁহিব, স্বাভাৱিক কথা।
তো জাপানৰ মানুহক 25,000 টকা দি আত্মসহায়ক গোট এটা 10জনী মহিলাক আত্মসহায়ক এটা গোট কৰাই 50,000 টকা দিলে জাপানত এইটো কি ইকনমিক্স বুলি ক'ব আমাৰ কাৰণে এইটোৱে ইকনমি যে 1,35,000 আত্মসহায়ক গোটক যদি যেতিয়া আপোনাৰ 50,000 টকা পোৱাই দিব এখেতসকলে যেতিয়া নিজে তাত কিবা এটা কৰি স্বাৱলম্বী হৈ চলিব পৰা যেতিয়া হ'ব মই ভাবোঁ যে ইয়াতকৈ আৰু ভাল কথা কি আছে ঠিক আছে আৰু তাৰপাছত আপুনি আপোনাক যিখিনি আমি এতিয়া জনপ্ৰতিনিধি হিচাপে আমি কি বিচাৰোঁ আমি গাঁৱত যেতিয়া ঘূৰি ফুৰোঁ গাঁৱত যিখিনি সঁচাকৈ চাবলৈ গ'লে যে যিখিনি প্ৰয়োজনীয় যিখিনি দৰিদ্ৰ মানুহ যেতিয়া ফুড ছিকিউৰিটি আমাৰ ইয়াত এতিয়াও ফুড ছিকিউৰিটিৰ কথা ক'বলগীয়া হৈছে এতিয়া যিমান ডাঙৰ ডাঙৰ ইকনমিক্স পৃথিৱীৰ যাৰ য'তেই নহওক নালাগে য'তেই পৰি নহওক নালাগে ভাৰত চৰকাৰে যেতিয়া এডভাইচটো লয় নেশ্যনেল ফুড ছিকিউৰিটি এক্টটো আনিবলগীয়া হৈছে কিয়নো এতিয়াও তাৰমানে কি তাৰমানে সন্ধিয়াৰ খাদ্যটো ক'ৰ পৰা আহিব আমাৰ ভাৰতবৰ্ষত চিন্তা কৰা মানুহ আছে চ' এখেতসকলক যদি এটকাত যদি আমি চাউল দিব পাৰোঁ চাহ বাগানত যদি যিসকলে মজদুৰ কৰি আছে ফ্ৰীত যদি চাউল দিব পাৰোঁ মই ভাবোঁ যে তাত কোনো সেই ইকনমিক্সটোত কোনো গণ্ডগোল নাই আৰু দুই গ্ৰাম্য অঞ্চলৰ ইয়াত এতিয়া মই চাইছোঁ 1,000 কিলোমিটাৰ পকা ৰাস্তা বনাব উন্নত মানদণ্ডৰ PMGSY অকল PMGSY নহয় উন্নত মানদণ্ডৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট কানেক্টিভিটিৰ কাৰণে 1,000 কিলোমিটাৰ পকা ৰাস্তা বনাব 1,000টা পকা আপোনাৰ কাঠৰ ব্ৰিজ পকীকৰণ কৰিব মই কি ক'ব বিচাৰিছোঁ মই কওঁ যে দিছ ইজ এ ৱেলফেয়াৰ তাৰমানে ৱেলফেয়াৰ ষ্টেট এটা প্ৰকৃত ৱেলফেয়াৰ ষ্টেট যেনেকৈ হ'ব লাগে তাৰে আপোনাৰ কল্যাণকামী ৰাষ্ট্ৰৰ যি দায়িত্ব এই দায়িত্ব পালন কৰিছে এখন বাজেটে ঠিক আছে মই ভুৱন বেগু আচলতে ইয়াৰ পূৰ্বতে আমাৰ ইয়াত বাজেটৰ আলোচনাৰ পূৰ্বতেও ভুৱন বেগে অংশগ্ৰহণ কৰিছে মোৰ মনত আছে সেই সময়ত ভুৱন বেগে কিন্তু এনেকুৱা বাজেটৰ এই আঁচনিবিলাকক কিন্তু কঠোৰ সমালোচনা কৰা মোৰ মনত আছে আজি হয় মই অকল সূতা দিয়াটোত আপত্তি কৰিছিলোঁ অকল সূতা দিয়া ৰাজনীতিত আপত্তি কৰিছিলোঁ তাৰমানে মানুহক লাইন পতাই ভিকাৰী বনোৱাত আপত্তি কৰিছিলোঁ কিন্তু কিবা স্বাৱলম্বী হ'বলৈ ইনচেণ্টিভ দিয়াত আপত্তি কৰা নাই মই ডক্টৰ অখিলৰঞ্জন দত্তৰ ওচৰত গৈছোঁ হয় ডক্টৰ না প্ৰথমতে মই সুভাষ দত্তই যিকেইটা কথা ক'লে যে অখিল ৰঞ্জন দত্তই সদায়ে ভাৰতীয় জনতা পাৰ্টীক সমালোচনা কৰে মই ভাবোঁ এইটো বৰ শুদ্ধ কথা কোৱা নাই কাৰণ কংগ্ৰেছৰ দিনত যেতিয়া বাজেট উত্থাপন হৈছিল বা কংগ্ৰেছৰ যিবিলাক নীতি আছিল এই প্ৰশ্নটোতে মই সদায় সমালোচনা কৰিছিলোঁ যে আমাৰ যিটো নব্য উদাৰ অৰ্থনীতি এই অৰ্থনীতিয়ে মানুহবিলাকক সদায় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখিব বিচাৰে আৰু জনসাধাৰণে যাতে নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰাৰ সুবিধা নাপায় সেইটো নিশ্চিত কৰিব বিচাৰে অৰ্থাৎ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত চৰকাৰে কোনো ধৰণৰ ভূমিকা পালন নকৰে ভুৱন পেগু মোৰ অতি ঘনিষ্ঠ বন্ধু আমি সহপাঠী ভুৱন পেগুৱে কংগ্ৰেছৰ কাৰ্যকালত বাজেটৰ যি ধৰণে সমালোচনা কৰিছিল তথ্য উলিয়াই চৰকাৰক হাহাকাৰ কৰি দিছিল আৰু এই কথাবিলাকক ভুৱন পেগুৱে অত্যন্ত চোকাভাৱে সমালোচনা কৰিছিল কিন্তু আজি মই দেখা পাইছোঁ যে ভুৱন পেগুৱে বোধহয় মিত্ৰতাৰ খাতিৰতে এই কথাখিনি কৈছে কিন্তু মই যিটো কথা কৈছোঁ যে ধৰক আজি চৰকাৰে কলেজবিলাকৰ কাৰণে বিভিন্ন অনুদান দিব কিন্তু কলেজবিলাকৰ কাৰণে এটা পদ সৃষ্টি কৰিলেনে আজি কটন বিশ্ববিদ্যালয় কৰিলে কটন বিশ্ববিদ্যালয় আসলতে কেনেকৈ চলিব কটন বিশ্ববিদ্যালয়খন থিয় হৈ থাকিব পাৰিবনে নোৱাৰে তাৰ কিবা পৰিকল্পনা ইয়াত অন্তৰ্ভুক্ত হ'লনে প্ৰাদেশিকীকৰণ কৰাৰ ফলত কলেজবিলাকত যিটো বিপৰ্যয়ৰ সূচনা হ'ল সেই বিপৰ্যয় কি ধৰণে ৰোধ কৰা হ'ব সেইবিলাকৰ কিবা আমি সন্ধান পালোনে গতিকে এই যিবিলাক প্ৰশ্ন এইবিলাক একেবাৰে অলাগতিয়াল প্ৰশ্ন বুলি মই কেৱল বিজেপিৰ বিৰোধী বুলি এইবিলাক কথা কোৱা নাই কংগ্ৰেছৰ দিনতো এইবিলাক কথা কৈছোঁ মই কৈছোঁ যে এই ধৰণে যদি জনসাধাৰণক সদায়ে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখিব বিচাৰে এটোলা পুঞ্জি 5,000 টকা দি আৰু অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত এটা ভূমিকা নলয় তেনেহ'লে আমাৰ ৰাজ্যৰ অৰ্থনীতিয়ে কেতিয়াও তেখেতে বিষ্ণুৰাম মেধিৰ কথা কৈছে বিষ্ণুৰাম মেধিৰ কিন্তু এনেকুৱা ধৰণৰ ভিজন নাছিল গতিকে এই কথাখিনি মই কংগ্ৰেছৰ দিনত আপত্তি কৰিছিলোঁ এতিয়াও আপত্তি কৰিম যদি আপুনি মই কি ক'ব বিচাৰিছোঁ যদি আপুনি এমুঠি সূতাৰ কাৰণে যদি লাইন পঠাই থয় আমাৰ মহিলাসকলক কিন্তু 50,000 টকাৰ কাৰণে আমাৰ মহিলাসকলক যদি স্বাৱলম্বী হ'বলৈ যদি দিয়ে পইচাটো মোৰ তাত আপত্তি নাই আৰু দুই নম্বৰ কথা আজি অখিল ৰঞ্জন দত্ত এখেত প্ৰফেচাৰ মানুহ 1.5 লাখ টকা 2 লাখ টকা দৰমহা পায়
এখেতৰ কাৰণে 5,000টো সৰু পইচা এখেতৰ কাৰণে এতোলা সোণটো কম চেণ্টিমেণ্টৰ বিষয়ত নপৰে কিন্তু আমি গাঁৱত যেতিয়া আমাৰ ছোৱালী গাঁৱৰ যেতিয়া এটা আমাৰ চিনাকি মানুহ এটা দুখীয়া মানুহ এটাই যেতিয়া ছোৱালীজনীক বিয়া দিব ওলায় তেতিয়া ঘৰখনৰ অসুবিধাৰ কথাটো আমাক যেতিয়া আহি কয় জনপ্ৰতিনিধি হিচাপে নিজৰ বুলি ভাবি যেতিয়া কয় এই অসুবিধাবোৰ আমি বুজিব লাগিব চ' এখেতসকলৰ কাৰণে এতোলা সোণৰ মূল্যটো কেনেকুৱা হ'ব তাৰমানে গোটেই জীৱনটো দায়বদ্ধ বাপেকেজনে ভাবে নিজৰ ছোৱালীক ভালকে যদি বিয়া দিব পাৰো জীৱনটো উদ্ধাৰ হ'ল বুলি ভাবে সেই সময়ত যদি আপুনি এতোলা সোণ যদি সহায় কৰি যদি জীৱনটো উদ্ধাৰ হোৱাত যদি সহায় কৰে মই ভাবো যে তাত এটা কি দুখ ঠিক আছে ডক্টৰ শৰ্মা ডক্টৰ আপোনাৰ এতিয়া ইতিমধ্যে আপুনি ক'ব তেওঁ মই একেলগে দিম আপুনি একেলগে মই আপোনাৰ ওচৰলৈকে আহিম মই ইতিমধ্যে ডক্টৰ শৰ্মা ইতিমধ্যে চুৱাজত অভিযোগ আনিছে আপোনালোকে ঈৰ্ষান্বিত হৈ এই বাজেটখন সমালোচনা কৰিছে কাৰণ আচলতে বাজেটখনৰ সমালোচনা কৰিবলগীয়া একো নাই কি কয় আমি ঈৰ্ষান্বিত কিয় হ'ম যদি চৰকাৰে কিবা ভাল কাম কৰে জনসাধাৰণ যদি উপকৃত হয় আমি ভালেই পাম কিন্তু ঘটনাটো হৈছে কি পইচাটো দিওঁ বুলি কোৱাৰ পিছত ক'ৰ পৰা পইচাটো দিব সেইটো ক'ব এইখন কাগজ ইয়াত চাব সুভাষ দত্ত ডাঙৰীয়াই বোধ কৰি এইখন পঢ়া নাই প্ৰথমতে 2018-19ত তেওঁলোকে 3,81,000 crore rupees টাৰ্গেট কৰিছে ৰেভিনিউ কালেকশ্যন কৰিবৰ কাৰণে পিছত আকৌ ৰিভাইজ কৰি 1 লাখ টকা কমাইছে 2,91,000 কৰিলে মানে 2,91,000 তাৰমানে 2,91,000 কোটি টকা ৰিভাইজ কৰি লৈছে আপুনি মিছলিড মই আপোনাৰ কৈ থাকোঁতে কোৱা নাই তেখেতে মিছলিড কৰিছে ন মিছলিড কৰা নাই না ৰিভাইজ এষ্টিমেটত চাওক ৰিভাইজ এষ্টিমেটত আমাৰ কেপিটেল আমি এনালাইচিছ কৰোঁ আৰু এইটো ডকুমেণ্টছ হৈছে গভৰ্ণমেণ্টৰ পাব্লিছ ডকুমেণ্ট তাতে আছে সকলোৰে হাতত আছে ইয়াত প্ৰথম এষ্টিমেট কৰিছে তাৰমানে বাজেটত কৰিছে প্ৰথম বাজেটত কৰিছে 18 আৰু 19ত 2018 আৰু 19ত কৰিছিলে 3,81,600 সেইটো মানে ৰেভিনিউ তেওঁলোকে কালেক্ট কৰিব কিন্তু দেখিলে কালেক্ট কৰিব নোৱাৰে বা কাৰোবাৰ লগত এগ্ৰিমেণ্ট হ'ল হৈ ৰেহাই দিলে দিওঁতে কি তেওঁলোকে ৰিভাইজ কৰিছে 1 লাখ টকা ৰেভিনিউ কমাই দিছে এতিয়া তেখেতসকলে মানে কথাটো হৈছে কি মই কৈছোঁ 1 তোলাত ঠাইত 2 তোলা দিয়ক কিন্তু 2 তোলাটো কি হৈ গ'ল খনিক হ'ল কিন্তু তাকে নকৰি যদি 5 বছৰৰ কাৰণে সেই নতুন নৱবিবাহিত ছোৱালীজনীক যদি 2,000 গৈও পাৰ মান্থ ফেমিলি পেঞ্চন এটা দি থাকিলেহেঁতেন এটা সকাহ পালেহেঁতেন যেতিয়ালৈকে পাৰ্মানেণ্ট এটা জীৱিকা নিৰ্বাহ নহয় ঠিক তেনেকৈ আৰু এটা কথা কৈ আছোঁ তেখেতসকলে এটা কৈ আছে আপুনি কথাটো কওঁতে মই দিগদাৰ দিয়াই নাই আপোনাক মই মানে কেতিয়াবা এনালাইচিছ শুনি থাকোঁ কিন্তু 2018-19 বিত্তীয় বৰ্ষটোত যেনেকৈ ধৰণে টাৰ্গেট কৰে ইয়াতে আমাৰ ৰেভিনিউ কেপিটেল একাউণ্টত আমাৰ টাৰ্গেট আছিল 18,940 rupees হেৰি কৰা 18,940 কোটি টকা আমাৰ কেপিটেল একাউণ্টত ধৰা আছিল সেইটো ৰিভাইজত কিন্তু 26,485 কোটি টকা খৰচ আপুনি স্বীকাৰ কৰক যে মোৰ প্ৰশ্নটো এখন চৰকাৰে যেতিয়া বাজেটটো যদি ৰাইজক আপুনি গ্ৰামটো কৈ দিয়ক যে প্ৰথম বাজেটত তেওঁলোকে 3,81,000 ধৰিছে 3,81,000 কোটি টকা ধৰিলে এতিয়া মাজতে ৰিভাইজ কৰি 1 লাখ টকা কমালে কিয় তেওঁলোকে এইটো অপৰাজিত নহয় নে ৰিভাইজ এষ্টিমেট কৰি আপোনালোকে 2,99,000
99,000 কোটি টকালৈ কৰিবলৈ হ'ল কিহৰ কাৰণে হয় বাজেট ধৰণ ৰিভাইজ কিয় কৰিলে আমাৰ টাৰ্গেট আছিলে 18,940 rupees কেপিটেল একাউণ্ট কিন্তু সেইটো আমাৰ এক্সপেন্ডিচাৰ আপুনি হৈছে capital account নহয়। 26,985 দত্ত আপুনি ভয় গৈছে ভয় গৈছে আমাৰ নাই আপোনালোকৰ আমাৰ এছএনটো আমাৰ বাঢ়িছে আমাৰ এচিভমেন্ট বাঢ়িছে এতিয়া কথা কওঁ এতিয়া মই অখিলঞ্জন আপোনাক ক'বলৈ দিছো কিন্তু আপুনি এই কথা যিটো এই কথা মূল কথা যে 3,81,000 কোটি টকাৰ ৰিভাইজ এষ্টিমেট কি কাৰণে এবছৰৰ ভিতৰত কমাই পেলাই ৰিভাইজ 2 লাখ এইটো হয়তো সত্য মই এইটো কৈছো যে কেপিটেল একাউণ্টত আপুনি আমাৰ এক্সপেন্ডিচাৰ বাঢ়িছে এই কথাটো মই কৈছো এতিয়া অখিলঞ্জন ডাঙৰীয়াই কৈ আছে অখিলঞ্জন দত্ত ডাঙৰীয়াই কৈছে যে নব্য উদাৰীকৃত অৰ্থনৈতিক ব্যৱস্থাত আমাৰ এছেট মোৰটো উত্তৰ দিয়ক মোৰটো উত্তৰ দত্ত আপোনালোকে বিশ্বাস কৰে এই ব্যৱস্থাটো পৃথিৱীত ক'ব নোৱাৰিলে ৰ'ব মই এখেতক কৈছো এখেতে এনালাইচিছ আমাৰ ইয়াত এজন চাৰ্টাৰ একাউণ্টেণ্ট বহি আছে মই আপোনালোকৰ দুইজনৰ কথা বোলে আজিৰ তাৰিখত যদি আপোনালোকে একদম প্ৰতিটো পৃষ্ঠা যদি আপোনালোকে চাই যে আমাৰ চৰকাৰখনৰ দিনত যিটো আমাৰ এক্সপেণ্ডিচাৰ এই এক্সপেণ্ডিচাৰটোৰ ক্ষেত্ৰত যিটো অভিলেখ এই অভিলেখটো ভংগ হৈছে ঠিক আছে কাৰণ পূৰ্ব কোনো চৰকাৰ তেখেতসকলে কোনো দিনে কংগ্ৰেছ চৰকাৰে হওক বা অসম গণ পৰিষদ দলৰ চৰকাৰে হওক কোনো দিলে ইমানখিনি এক্সপেণ্ডিচাৰ কৰিব পৰা নাছিল কেপিটেল একাউণ্টত ইমান খৰচ কৰিব পৰা নাছিল উন্নয়ন হোৱা নাছিল তেখেতসকলৰ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট হৈছে এতিয়া আমাৰ অভিযোগ আনিছে বিৰোধী পক্ষে যে ৰিভাইজ এষ্টিমেটৰ কথা আনিছে যে 3,81,000 কোটি টকা তেওঁলোকৰ বাজেট এষ্টিমেট আছিল 2018-19 কাৰণে তাৰপিছত ৰিভাইজ এষ্টিমেট কৰি তাক তেওঁলোকে 2,89,000 কোটি টকালৈ হ্ৰাস কৰিলে মানে 1 কোটি টকা 1 লাখ কোটি টকা হ্ৰাস কৰিবলগীয়া হ'ল এইটো আৰু কিবা অন্য কিবা কথা থাকিব পাৰে তাৰ আগতে আৰু কিবা এটা কথা আছিলে যে মই ভাবো যে আমিতো কোনো পলিটিকেল পাৰ্টি মেম্বাৰ নহয় সেইকাৰণে মানে আৰু ভুৱন দাই যিটো কৈছে ধৰি লওক আমি মানে যেনেকুৱাই নকওক আমি যিটো ইকনমিক জানো আমি সেইটোৱে ক'ম গতিকে তেওঁলোকৰ ৰাজনীতিবিদ হিচাপে তেওঁলোকে যিটো ইকনমিক্সেৰে তেওঁলোকে যেনেকুৱা ধৰণৰ আগবাঢ়িব তেওঁলোকে সেইটো আগবাঢ়িব এইটো কুৱেশ্যন অফ অল্টাৰনেটিভ আমি যেনেকৈ ভাবোঁ আমি আমাৰ কথা ক'ম তেওঁলোকে যেনেকৈ ভাবে তেনেকুৱা ধৰণৰ হ'ব গতিকে ডিবেটটো সেইকাৰণেই হৈছে চাগে কথা হ'ল কি যে মই আগতে যিটো কথা কৈছিলোঁ যে মোৰ কেইটামান বক্তব্য আছে মই মানে মূল বক্তব্যলৈ আহোঁতে ক'ম প্ৰথম কথা হ'ল কি যে এটা জনকল্যাণ ৰাষ্ট্ৰৰ যিটো ধাৰণা সেই ধাৰণাটোত ভুৱন দাৰ কথাটো মই ভাবোঁ যে একপক্ষীয় এইটো কাৰণে একপক্ষীয় যে এই আঁচনি দিয়া বা জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰাৰ যিটো মূল কথা সেইটো নিশ্চয় মূল কথা তাত আমাৰ অস্বীকাৰ কৰিবলৈ একো নাই আৰু এইবিলাকৰ পৰা যে কাৰো একো লাভ নহ'ব তেনেকুৱা কথা কোনেও কোৱা নাই কোনো অৰ্থনীতিবিদে এই কথাটো কোৱা নাই যে এইবিলাক ধৰণৰ দিলে এতোলা সোণ দিলে লাভ নহ'ব বা সূতা দিলে এইটো কোনেও কোৱা নাই হ'ব কিন্তু তাতকৈ ভাল লাভ হোৱাৰ উপায় আছিল নেকি সেই প্ৰশ্নটো সদায় থাকি যাব 1 নম্বৰ তাৰ কথাটো হ'ল কি যে আমি যিটো বুজি পাওঁ যে জনকল্যাণকামী ৰাষ্ট্ৰৰ মূল ধাৰণাটোৰ কথাটো হ'ল কি যে আয়ৰ অসমতা ধনী দুখীয়াৰ প্ৰভেদ সেই ধনী দুখীয়াৰ প্ৰভেদটো নাইকিয়া হ'ব লাগিব তেতিয়াহে আপুনি জনকল্যাণকামী ৰাষ্ট্ৰ বুলি ক'ব পাৰিব আজিৰ যিখন বাজেট সেই বাজেটে সেই প্ৰভেদত পাৰ্থক্য আনিব পাৰে নে নাই সেই কথাটো এটা প্ৰশ্ন হৈ উঠিবই আৰু আমি অৰ্থনীতিবিদ হিচাপে সেই প্ৰশ্নটো আমি উঠামেই তেওঁলোকে কি উত্তৰ দিয়ে তেওঁলোকে দিব কিন্তু জনসাধাৰণে এইটো জানিবলৈ বিচাৰিব যে এইবিলাকটো হ'ব এইবিলাকৰ দ্বাৰা বেনিফিট হ'ব ইণ্ডিভিজুৱেলৰ ব্যক্তিৰ সামগ্ৰিকভাৱে আমাৰ যিটো অৰ্থনীতি আয়ৰ যিটো অসমতা সেইটো দূৰ হ'বনে নহয় সেই প্ৰশ্নটো উঠিব 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল যে যিটো আমাৰ ধৰি লওক আপুনি যিটো ৰেভিনিউ মানে এষ্টিমেটেড ৰিভাইজ এষ্টিমেট মই সন্মানীয় বিজেপি মুখপাত্ৰ দলক মানে কৈছোঁ যে ৰিভাইজ এষ্টিমেটৰ এটা গুৰুত্ব থাকে আমাৰ বাজেটত এইটো কাৰণেই থাকে যে আমি বাজেট কৰোঁ যে এটা আমাৰ সম্ভাৱিত ব্যয় বা সম্ভাৱিত আয় সম্ভাৱিত আয়ৰ পিছত আমি এইটো ৰিভাইজ কৰিব লগা হয় বেছড অন একচুৱেল এক্সপেণ্ডিচাৰ অফ চাৰ্টেন পিৰিয়ড তাৰ ট্ৰেণ্ডটো চাই অহা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈ ডিচেম্বৰ 31 তাৰিখৰ আমাৰ কি এক্সপেণ্ডিচাৰ হ'ল আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত তাৰ তুলনাত আমাৰ কি এক্সপেণ্ডিচাৰ হ'ব সেইটো যোগ কৰি আমি ৰিভাইজ কৰোঁ আৰু ৰিভাইজ কৰি পেলাই আমি প্ৰজেকশ্যন কৰোঁ নেক্সটৰ কাৰণে কমাৰ কাৰণটো হ'ল কি যে আমাৰ ৰাজ্য চৰকাৰৰ আয়ৰ মূল উৎসটো হ'ল GST
সকলোৱে জানে যে জিএছটিৰ ক্ষেত্ৰত সমগ্ৰ দেশত আয় যিমান হ'ব বুলি ভাবিছিল সিমান হোৱা নাই যিহেতু সিমান হোৱা নাই গতিকে ৰাজ্যবিলাকৰ যিটো অংশ যিটো তেওঁলোকে শ্বেয়াৰ পাব লগা আছিল সেইটোও পোৱা নাই গতিকে যিহেতু টোটেলত যিহেতু আমাৰ জিএছটি কালেকশ্যন আশা কৰা মতে হোৱা নাই আৰু তাত ডেম'ক্ৰেটিক পলিটিক্সৰ এটা ৰোল আছে যে আমি যিবিলাক 28% আছিল সেইবিলাক আমি পপুলাৰ প্ৰেছাৰত 5% কৰিব লগা হ'ল যিবিলাক আমি 12 ধৰিছিলোঁ সেইবিলাক 5 কৰিব লগা হ'ল আমি সীমা বহাই কমাব লগা হৈছে গতিকে আমি আৰম্ভণিতে যিটো স্লেবৰ ধৰণে জিএছটি এষ্টিমেট কৰিছিলোঁ সেই এষ্টিমেটৰ ওপৰত যিখন বাজেট কৰা হৈছিল সেইমতে আমি ৰেভিনিউ পোৱা নাই এইবিলাকৰ প্ৰভাৱ পৰিছে গতিকে সেইবিলাকৰ প্ৰভাৱ ডেফিনেটলি পৰিছে ঠিক আছে মই আহিম মই আচলতে সময় বাণিজ্যিক বিৰতি ল'বলগীয়া আছে প্ৰথমতে বিৰতি লৈ লৈছোঁ তাৰপিছত এই বাজেটখনত যিখন বাজেটত যিমানবিলাক জনমোহিনী প্ৰস্তাৱ আছে প্ৰস্তাৱবিলাক সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ অৱকাশো আছে সেই প্ৰস্তাৱবিলাক আদৰণি জনাই কওঁ যে এইবিলাকত বিভিন্ন প্ৰশ্নৰ অৱকাশ আছে সেই বিষয়ে আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাংগীজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এই উত্তৰ লাগে অনুষ্ঠানত আজি যিখন বাজেট দিছে হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত কেতবোৰ প্ৰশ্নৰ অৱকাশ আহিছে এই প্ৰশ্নবিলাকৰ আমি উত্তৰ বিচাৰি আছোঁ আয়ুষ চাৰাফ আছে আমি ইতিমধ্যে বিৰতিলৈ যোৱাৰ পূৰ্বে এটা বিতৰ্ক হৈছিলে যে যিটো কেপিটেল যিটো এষ্টিমেট সেই এষ্টিমেটৰ যিটো প্ৰায় 1 লাখ টকাৰ হ্ৰাস হৈছে এই বিষয়ত আপুনি কিদৰে বিশ্লেষণ কৰিব যি প্ৰশ্নটো ৰেজ কৰা গ'ল যে যোৱাবাৰ বাজেটত 3,81,00,000 টকাৰ বাজেটেড এষ্টিমেট 3 কোটি আছিলে না 3,81,000 কোটি টকা হয় আৰু ৰিভাইজ কৰি দিয়া গ'ল 2,89,000 ক্ৰোৰ প্ৰায় 1 লাখ ক্ৰোৰ কমি গ'ল একচুৱেলি আমি যদি বাজেট ষ্টেটমেণ্টটো এনালাইজ কৰোঁ আপুনি চাব যে ৰেভিনিউ একাউণ্টত ৰেভিনিউ ৰিচিপ্ট বাঢ়িছে from 74,000 crores to 89,000 crores, approximately 90,000 crores. Capital account of receipt barise from 16,554 to 16,587. No. So komile. I মই এটা কথা কোৱা নাই এটা সাধাৰণ মানুহৰ মূৰৰ পৰি যাব এইবিলাক কথা আমি যে বাজেটৰ এইবিলাক টেকনিক্যাল কথা ডিসকাস কৰো সাধাৰণ এতিয়া ৰেভিনিউ একাউণ্ট আৰু কেপিটেল একাউণ্টত কৰ আৰু আপোনাৰ বাকি যি গভৰ্ণমেণ্টৰ ইনকাম হয় সেইবিলাক থাকে এতিয়া সেইবিলাক বাঢ়িছে আপুনি যদি একচুৱেলি চাবলৈ যায় আৰু ভাল পৰিমাণত বাঢ়িছে এপ্ৰক্সিমেটলি 20% ইনক্ৰিজ হৈছে ৰিভাইজ এষ্টিমেটত যি কমিলে হ'ল পাব্লিক একাউণ্ট হ'ল পেনশ্যনৰ ৰিচিপ্ট নহ'লে গভৰ্ণমেণ্টৰ মানে মিছেলিনিয়াছ ৰিচিপ্ট উইচ ইজ নট ৰিলেটেড টু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ সেইটো মানে আপুনি ল'ব পাৰে সেইটো গভৰ্ণমেণ্টৰ এজ এ ট্ৰাষ্টি গভৰ্ণমেণ্টে ৰিচিভ কৰিছে আপুনি সেই ফালৰ পৰা সেইকাৰণে আপুনি এইটো ক'ব নোৱাৰে যে বাজেটত এইটো কমাই গৈছে 1 লাখ কোটি টকা আমি চাই আছোঁ মুঠতে আমি চাই আছোঁ যে কমিছে কিন্তু আপুনি যদি ইয়াৰ বিবেচনা কৰিবলৈ যায় সেইটো সেই হিচাপত কমা নাই আপোনাৰ ইনকাম বাঢ়িছে গভৰ্ণমেণ্টৰ খৰচো বাঢ়িছে কিন্তু আপুনি সেইবাৰৰ যদি বাজেটৰ ট্ৰেণ্ডটো চাই নতুন বাজেটটো যোৱাবাৰৰ যি বাজেট আউটলে আছিলে 89,000 crores সেইবাৰ তাক কৰি দিয়া গ'ল 1,06,000 crore সেইবাৰ কৰি দিয়া গ'ল 98,000 crore ঠিক আছে আঁচনি বহুতখিনি আহিছে তথাপিও বাজেট আউটলে সেইবাৰ যোৱাবাৰতকৈ অলপ কমিছে ঠিক আছে এইখিনিতে এটা মই জাষ্ট কৈ থওঁ যে তেখেতে যিটো কথা আছে এইটো কাৰেক্ট কিন্তু সেইটো কথা হ'লেও পাব্লিক একাউণ্টৰ যিটো মানে ছাবস্ক্ৰিপশ্যনৰ কথা থাকে সেইটোত এটা কথা থাকিব তেতিয়াহ'লে যে জিএছটি আৰু ডিমনিটাইজেশ্যনৰ এফেক্টৰ কাৰণে যে বহুতবিলাক সংগঠিত খণ্ডৰ মানুহ আউটছাইড হৈ মানে ওলাই যোৱাৰ কাৰণে বা ক্ল'জ ডাউন হোৱাৰ কাৰণেও পাব্লিক একাউণ্ট কমিব পাৰে সেইটো সন্দেহো কিন্তু ডিটেইল ষ্টেটমেণ্ট নোচোৱাকৈ ক'ব নোৱাৰি আৰু এনেকুৱা নহয় আমি অন্ততঃ যিসকলে বাজেটৰ মানে বস্তু চাওঁ তেওঁলোকে অকল বাজেট স্পীচ আৰু ষ্টেটমেণ্ট চাই পেলাই আচলতে কমেণ্ট দিয়াটো উচিত নহয় যেতিয়ালৈকে আমি ফুল ডিমাণ্ড গ্ৰাণ্ট আৰু ডিমাণ্ড ডিটেইল ষ্টেটমেণ্টখিনি নাচাওঁ তথাপি মই আশংকা কৰোঁ পাব্লিক একাউণ্টৰ ফল হোৱাৰ কাৰণ কিন্তু এটা ডিমনিটাইজেশ্যন আৰু বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ যিবিলাক মানে চৰকাৰী ছাবস্ক্ৰিপশ্যন আছিল বন্ধ হৈ যোৱাৰ কাৰণে বিকজ অফ ক্ল'জাৰ এণ্ড এক্সিট তাৰ কাৰণেও কিন্তু গভৰ্ণমেণ্ট ছাবস্ক্ৰিপশ্যন কমিব পাৰে সেই সন্দেহ এটা কিন্তু যদি বাজেটখনৰ আমি প্ৰথম এইবাৰ বাজেটত এটা উল্লেখনীয় মই সেইটো ভাল বুলি ক'ম বিশেষকৈ আমাৰ যিখিনি এই থিয়েটাৰৰ কলা সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু যদি চাই আপুনি যোৱাবাৰ বাজেটত 18খন নতুন আঁচনি কৰিছিলে এইবাৰ 4খন আঁচনি 8খন নতুন আঁচনি ঘোষণা কৰিছে কিন্তু
এইবাৰ বিষয়ত মোৰ এটা চিন্তনীয় বিষয় হৈছে যদিও আজিৰ বাজেটত ডাইৰেক্টলি এইটো ইনক্লুড কৰা নাই তথাপিতো চিন্তনীয় বিষয় সূৰ্য আৰু চন্দ্ৰ থকালৈকে আগতে অইল অসমৰ পৰা গৈছিল এতিয়া অসমলৈকে আহিব এই ক্ষেত্ৰত আজি যদি চাই যিটো আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ তৈল ক্ষেত্ৰসমূহ আছে বেছিভাগ তৈল ক্ষেত্ৰকে এতিয়া ব্যক্তিগত খণ্ডলৈকে হস্তান্তৰ কৰা হৈছে এই কাৰণে হস্তান্তৰ কৰা হৈছে চৰকাৰক এনেকুৱা এটা ৰিপৰ্ট দিয়া হয় যিজন মুৰব্বী থাকে সেই তৈল ক্ষেত্ৰখনৰ তেখেতে এটা ৰিপৰ্ট দিয়ে যে ইয়াত তেল নাই ইয়াৰ পৰা তেল আমি উলিয়াব নোৱাৰিম লাভজনক হৈ থকা নাই কিন্তু দুৰ্ভাগ্যৰ বিষয় সেই একেজন বিষয়াই যিটো ৰিপৰ্ট দিয়ে 2 মাহ বা 6 মাহৰ পিছত যেতিয়া ব্যক্তিগত খণ্ডলৈ গ'ল তেখেতেই তাৰে হেড হৈ বহি থাকিলে গতিকে এনেকুৱা নহয় যে এটা চিন্তা কৰিব পাৰিলে সম্পদৰ আচলতে এইবিলাক তেওঁলোকে অপচয় কৰিছে গতিকে এনেকুৱা নহয় যে ৰাজহুৱা খণ্ডক ডাইৰেক্টলি ব্যক্তিগত খণ্ডলৈ দিলেই লাভান্বিত হ'ব কিয় লাভান্বিত হ'ব এটা ব্যক্তিগত খণ্ডইনো কিয় প্ৰথমতে ব্যক্তিগত খণ্ডত যদি লাভেই নহয় কিয় ল'ব গতিকে এইবিলাক বিষয় আছে তাৰ উপৰিও মোষ্ট ইম্পৰ্টেণ্ট এখন বাজেটত যেতিয়া আমি চৰকাৰী ৰাজহত কিছুমান সাবসিডি দি পেলাই ঘোষণা কৰা হয় সেইটো আদৰণীয় তাক আমি কেতিয়াও নালাগে বুলি নকওঁ কিন্তু সেইবিলাকৰ উৎস পইচাটো ক'ৰ পৰা আহিব সেইটো কিন্তু চিন্তনীয় বিষয় ঠিক আছে ডক্টৰ অখিলেন্দ্ৰ দত্ত মই আপোনাৰ ওচৰলৈ গৈছে আপোনাৰ পৰা এই কথা জানিব বিচাৰিম ইতিমধ্যে এইখন বাজেট যিখন জন্মমোহিনী বাজেট বুলি কোৱা হৈছে নিৰ্বাচনমুখী বাজেট বুলি কোৱা হৈছে ইয়াত আপুনি আপোনাৰ দৃষ্টিত আৰু কি কি বিসংগতি আপোনাৰ ধৰা পৰিছে এই বিষয়ত আৰু কি বিশ্লেষণ আগবঢ়াব ডক্টৰ দত্ত প্ৰথমতে মই এটা কথা কৈ লওঁ যে সুভাষ দত্ত ডাঙৰীয়াই বা ভুৱন পেগু ডাঙৰীয়াই যিকেইটা কথা কৈছে কিছু ব্যক্তিগত কথাও কৈছে ব্যক্তিগত কথাটো হ'ল এইটো যে মই 1.5 লাখ টকাৰ দৰমহা পাওঁ গতিকে এই যে সোণ তোলা এইবিলাক কথা মোৰ কাৰণে গুৰুত্বপূৰ্ণ আচলতে কথাটো তেনেকুৱা নহয় মই কিবা কাৰণে আহি 1.5 লাখ টকীয়া চাকৰি কৰিছোঁ বিশ্ববিদ্যালয়ৰ শিক্ষক হৈছোঁ কিন্তু মোৰ ভাই ভতিজা ভাগিন সকলোৱে সেই গাঁৱতে বাস কৰি আছে তেওঁলোকৰো অৱস্থা কিন্তু এই আজি যিসকলক লক্ষ্য কৰি এই বাজেট বনাইছে তাতকৈ ওপৰত নহয় গতিকে এইটো মই কেৱল এটা ব্যক্তিগত বৃত্তিৰ খাতিৰত বা বিৰোধিতাৰ খাতিৰত কোৱা নাই এই কথাটো মই এই কাৰণে কৈছোঁ যে অৰ্থনৈতিক বুনিয়াদ ই নিৰ্মাণ কৰিব পাৰিবনে নাই এতিয়া চাওক এই বাজেটত মুঠতে 594টা পেৰাগ্ৰাফ আছে 594 পেৰাগ্ৰাফছ আছে নে 94 নে 96 তাৰ মানে প্ৰায় 600 পেৰাগ্ৰাফ আছে আৰু সবতে এটা এটা আঁচনি আছে আৰু এই বাজেটখনত তেখেতে আৰম্ভ কৰিছে যে বিষ্ণুৰাম মেধিয়ে যিটো ধৰণে বাজেট উত্থাপন কৰিছিল যি ধৰণৰ লক্ষ্য লাগত ৰাখিছিল সেই ধৰণে সেই পথৰে তেওঁ আগবাঢ়িব বিচাৰিছে মই সন্মুখত 1948 চনত বিষ্ণুৰাম মেধিয়ে উত্থাপন কৰা বাজেট বক্তৃতাটো মোৰ সন্মুখত মই লৈ লৈছোঁ আপুনি আচৰিত পাব বিষ্ণুৰাম মেধিয়ে প্ৰথমতে কৈছে অসমৰ ফাইনেন্সিয়েল ডিফিকাল্টি কি অসমৰ অৰ্থনৈতিক অসুবিধা কি অৰ্থনৈতিক অসুবিধাটোৰ কথা ক'বলৈ গৈ তেখেতে কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ কথা কৈছে আৰু বাৰে বাৰে কৈছে অকল কেৱল এইটো বিষ্ণুৰাম মেধিয়ে কোৱা নাছিল এইটো মতিৰাম বৰাকে আদি কৰি তেখেতৰ পৰৱৰ্তী যিসকল আনকি শৰৎ সিংহৰ দিনলৈকে এই কথাটো আছিল যে তেওঁলোকে কেতিয়াও কেন্দ্ৰক সাংঘাতিক ধৰণে তোষামোদ নকৰিছিল কিন্তু যোৱা সময়ছোৱাত দেখা গ'ল তৰুণ গগৈয়ে যিবিলাক বাজেট দিছিল বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবিলাক বাজেট দিছিল সদায় তেওঁলোকৰ লক্ষ্য হ'ল কেন্দ্ৰীয় চৰকাৰক সাংঘাতিক ধৰণে তোষামোদ কৰা অৰ্থাৎ এই ৰাজ্যখনৰ এটা নতুন বেলেগ ধৰণৰ অসুবিধা থাকিব পাৰে ৰাজ্যখন এটা সাংঘাতিক ধৰণৰ এটা অৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে তৈলক্ষেত্ৰ বিক্ৰী কৰি দিয়া হৈছে এই প্ৰশ্নবিলাকে কিন্তু এই বাজেটত একো স্থান পোৱা নাই গতিকে এই কথাটো এনেকুৱা নহয় যে অখিল ৰঞ্জন দত্তই বিজেপিক বিৰোধিতা কৰে কাৰণেই বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক বিৰোধিতা কৰে কাৰণেই এই বাজেট সমালোচনা কৰিছে তেনেকুৱা কথা নহয় জয়দীপ বৰুৱাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে অসমতাৰ ক্ষেত্ৰত কি হ'ব অসমতাৰ ক্ষেত্ৰত কি হ'ব যোৱা সময়ছোৱাত যিবিলাক স্বাধীন যিবিলাক প্ৰতিবেদন প্ৰকাশ পাইছে সেই প্ৰতিবেদনবিলাকত দেখুওৱা হৈছে যে ভাৰতবৰ্ষত অসমতা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে অসমতো সেইটো কথা হৈছে গতিকে এই প্ৰশ্নবিলাক যদি চৰকাৰে মোকাবিলা নকৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণে পাৰদৰ্শী মন্ত্ৰী এইটোতো কাৰো আপত্তি নাই
আমিতো কটন কলেজৰ পৰা তেখেতক দেখি আহিছোঁ গতিকে তেখেতৰ চিন্তাৰ সাংঘাতিক ধৰণৰ এটা গতি আছে তীব্ৰতা আছে তেওঁতো এইবিলাক কৰিব পাৰিব এনেকুৱা ধৰণৰ আঁচনি কংগ্ৰেছৰ দিনতো তেখেতেই কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ দিনতো তেখেতেই কৰিছে গতিকে সেইবিলাকততো আমাৰ আপত্তি কৰিবলগীয়া নাই কাৰোবাক সোণ দিয়ে কাৰোবাক ধন দিয়ে সেইটোত আমাৰ আপত্তি কৰিবলগীয়া নাই কিন্তু ই অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ কৰিবনে নোৱাৰে নকৰে অসমতা দূৰ কৰিবনে নোৱাৰে সেইটো বৰ গুৰুত্বপূৰ্ণ কথা এইটো মই ভাবোঁ এইটো বৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু অন্য যিটো কথা ধৰক মই 1.5 লাখ টকা দৰমহা পাওঁ ভুৱন পেগুৱেও সিমান মানে দৰমহা পায় কিন্তু ভুৱন পেগুৱে যেনেকৈ গাড়ীৰ ঋণ পৰিশোধ কৰিব পৰা নাই মোৰো একে অৱস্থা এই 1.5 লাখে আমাৰ জীৱনলৈ একো বেছি পাৰ্থক্য অনা নাই ৰাজ্যখনৰ আন্তঃগাঁথনি শক্তিশালী হৈছে বিগত সময়খিনিত আজিৰ তাৰিখত অখিলৰঞ্জন দত্ত ডাঙৰীয়াই মিশ্ৰিত অৰ্থনীতি বা তেখেতসকলৰ সমাজবাদী অৰ্থনীতি এইবিলাকৰ তেখেতসকলে চৰ্চা কৰে আমাৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু তেখেতসকলে বিৰোধিতাৰ নামত আজি যিটো অৰ্থনৈতিক ব্যৱস্থাক আজি সমালোচনা কৰিছে এই অৰ্থনৈতিক ব্যৱস্থাটোৱে কিন্তু ভাৰতবৰ্ষৰ অৰ্থনীতি শক্তিশালী কৰিছে আৰু আজিৰ তাৰিখত আমাৰ চৰকাৰ অহাৰ পিছৰ সময়খিনি যদি চাই যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত ক্ৰিয়েট হৈছে এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনিয়ে আজি আমাৰ ৰাজ্যখনক আমাৰ দেশখনক যথেষ্ট আগুৱাই লৈ গৈছে এতিয়া মই আপোনাক এটা কথা কৈছোঁ যে আজি মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াৰ বাজেটখনক সমালোচনা কৰা হৈছে কিন্তু বাজেটখনৰ ভিতৰত আজি কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্য ইয়াত নিৰ্ধাৰণ কৰা হৈছে নিবনুৱা যুৱকসকল স্বাৱলম্বী হ'বৰ কাৰণে ইয়াত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইয়াত আঁচনি ঘোষণা কৰা হৈছে আত্মসহায়ক গোটবিলাকক আজি শক্তিশালী কৰাৰ কাৰণে ইয়াত আঁচনি ঘোষণা কৰা হৈছে ইয়াৰ লগে লগে সকলো অংশ ৰাইজে যাতে এই আঁচনিবিলাকৰ যোগেদি যাতে স্বাৱলম্বন বা অৰ্থনৈতিক বুনিয়াদটো যাতে শক্তিশালী কৰিব তাৰ কাৰণে আছে যিখিনি ভুৱন পেগুৱে কৈ গৈছে এতিয়া মই এটা কথা কৈছোঁ নাই আপুনি বিৰতি ল'ব 10 জনে যেতিয়া বিৰোধী কৰি থাকিব মোক কথাখিনি ক'ব দিব লাগিব এইকাৰণে কৈছোঁ যে আজি অষ্টাদশ উন্নয়ন মুকুতামালা যিখন আমাৰ আঁচনি তাতে আমাৰ জনকল্যাণমূলক আঁচনিও আছে তাতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েশ্যন সম্পৰ্কতো বিভিন্ন ধৰণৰ আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো বাজেট স্পীচত যিটো কৈছে যে বিষ্ণুৰাম মেধি ডাঙৰীয়া যিটো লক্ষ্যৰে সেই সময়ত বাজেট উত্থাপন কৰিছিল আমি সেই লক্ষ্যৰে এই বাজেটখন উত্থাপন কৰিছোঁ তাত কোনো কাৰণত কোৱা নাই যে হেৰিয়ে বিষ্ণুৰাম মেধি ডাঙৰীয়াই সেই সময়ত যিখন বাজেট যেনেকৈ ধৰণে বাজেট উত্থাপন কৰিছিল আমি তেনেকৈ কৰিছোঁ বুলি কোৱা নাই কিন্তু অন্তৰ্নিহিত যিটো উদ্দেশ্য যে ৰাজ্যখনক সামগ্ৰিকভাৱে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই লৈ যোৱা ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়ন কৰা ৰাজ্যখনৰ সমস্যাবিলাক সমাধান কৰা সকলো অংশৰ মানুহৰ সৰ্বস্তৰৰ মানুহক যাতে আমি ৰাইজক যাতে সহায় কৰিব পাৰোঁ বা আমাৰ ৰাজ্যখনৰ সকলো অংশৰ ভাষা ভাষী ধৰ্মাৱলম্বী বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে ইয়াত উপকৃত হ'ব পাৰে তাৰ লক্ষ্য নিৰ্ধাৰণ কৰি বাজেট উত্থাপন কৰা হৈছে বিজেপিয়ে দাবী কৰিছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বাজেট কিন্তু ইতিমধ্যে বিৰোধী প্ৰমুখ্যে বিশিষ্ট অৰ্থনীতিবিদসকলে বাজেটখনৰ অন্তৰ্নিহিত লক্ষ্য উদ্দেশ্যক লৈ তেওঁলোকে সমালোচনা কৰিছে এই বিষয়ে আৰু অধিক কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান উত্তৰলৈকে মাজলৈ উত্তৰলৈকে আমি উত্তৰ বিচাৰিছোঁ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ ডক্টৰ জয়নাল শৰ্মা আপোনাৰ ওচৰলৈ গৈছোঁ বাজেটখনৰ আৰু কি বিসংগতি আপোনাৰ ওচৰত নাই চাওক যোৱাবাৰৰ বাজেটত টেক্স মানে টেক্সৰ পৰা পইচাটো পাব কৈছিলে টোটেল ইনকামটো হ'ব বুলি কৈছিলে 19%। এইবাৰ কিন্তু 18% বুলি কৈছে তাৰমানে এইটোতে কালেকশ্যনৰ সম্পৰ্কত ৰেভিনিউ কালেকশ্যনৰ সম্পৰ্কত এখেতসকলৰ এইটো এফিচিয়েঞ্চি নে অসমৰ্থতা এইটো ওলাই পৰিছে 2 নম্বৰ চেণ্ট্ৰেলি স্পন্সৰ মানে চেণ্ট্ৰেল শ্বেয়াৰৰ ভাগটো যোৱাবাৰ আছিলে 19%, এইবাৰ কৈছে আকৌ 18%। চেণ্ট্ৰেলি স্পন্সৰ হেৰি চাই ল'ব পাৰে এতিয়া কমি গৈছে এই দুটা মেজৰ শিতানত কিয় কমি গৈছে এইটো উত্তৰ দিব লাগিব নহয় পাব্লিকক আমি পাব্লিকক কিবা দিম বুলি কৈছোঁ চাওক মই আগতেও কৈছোঁ আকৌ ৰিপিট কৰিছোঁ বাজেটখনত অমুক দিম তমুক দিম হেন দিম তেন দিম বুলি কৈ দিলোঁ কাৰণ 1 তাৰিখৰ পৰাতো আমি দিবই নালাগে ইলেকশ্যনৰ পিছত যি হয় হ'ব নাই কিন্তু ডক্টৰ শৰ্মা বাজেটখনত যিবিলাক প্ৰস্তাৱ আছে সাধাৰণ ৰাইজে উপকৃত হ'ব পাৰে আৰু সেই কথালৈ আপোনালোকে বিৰোধী হিচাপে ভয় খাইছে
ভয় খোৱা নাই আপুনি আকৌ কৈছো ভয় খোৱা নাই আমাৰ ইয়াৰ পৰা তেখেতসকলে দিম বুলি কৈ যেতিয়া দিব নোৱাৰিব 21ত ঠেকাটো পাবই এটা কথা কৈছো আপোনাক কৈছো তেতিয়া ৰাতিপুৱা মই কৈছিলো এতিয়া কওঁ আপুনি অসম মালা এটা ৰাস্তাৰ কথা কৈছে ৰ'ব আপুনি কৈ থাকোঁতে মই ডিষ্টাৰ্ব কৰা নাই লেট আছ বিহেভ লাইক এ জেণ্টলমেন প্ৰথম কথাটো হ'ল অসম মালাত আপোনালোকে কৈছে যে 5,000 কোটি টকা 3 বছৰৰ কাৰণে হেৰি কৰিছে হ'ব এতিয়া 3 বছৰৰ কাৰণে 1 বছৰীয়া বাজেটখনত কিয় এতিয়াই ধৰিবলগীয়া হৈছে নিৰ্বাচনী চমক এটা দিবৰ কাৰণে আকৌ কৈছে কি এই বছৰ মাত্ৰ 500 কোটি টকা খৰচ কৰিব এই বছৰ নেক্সট ইয়াৰত কৰিব 2,000 একেবাৰে ইলেকশ্যনৰ আগে আগে কৰিব 2,500 বাজেট পিছত কথাটো কৈছে যে এই বছৰনো 2,500 কিয় নকৰিলে যদি আপোনালোকৰ সঁচাকে সদিচ্ছা আছে তেনেহ'লে আপোনালোকে এই বছৰে কৰিব লাগিছিলে খালি ৰাইজক আপোনালোকে এই যে আমাৰ তৰুণ গগৈ ডাঙৰীয়াই কৈছে ফুলজানি মাৰাৰ বাহিৰে এওঁলোকৰ বেছি একো নাই কেৱল ইলেকশ্যনত মানুহৰ মন জয় কৰিবৰ কাৰণে পকেটত পইচাৰ হ'বনে নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পইচা ৰৈছে আনিব পাৰিবনে নোৱাৰে আৰু চাওক কিমান ডাঙৰ ইয়াত এটা ফাঁকি দিছে বাজেট পিছত এছেম্বলিতনো এইবোৰ কথা ক'ব লাগেনে কৈছে যে আমি GSTৰ 40 লাখলৈ মাপ দিছো আৰে GST কৰিবলৈ ষ্টেট গভৰ্ণমেণ্টে একো কৰিবই নোৱাৰে নহয় সেইটো GST কাউন্সিলে কৰিছে আজি 2 মাহ আগত নে 1 মাহ আগত এইটো ৰিজলিউশ্যন লৈছে হেৰি দিল্লীত বহি এতিয়া এওঁলোকক ইমপ্লিমেণ্ট কৰিবই লাগিব সেইটো কথা সৰ্বসাধাৰণ ৰাইজে হয়তো কথাটো বুজা নাই কিন্তু যোনে কথাটো তেখেতসকলে কথাটো বুজি পাইছে আজি সেই কথা ক'ব লাগে নেকি বাজেট পিছত সেইটো ক'বলগীয়া কথা নাই GST কাউন্সিলত কৈছে GST কাউন্সিলত সিদ্ধান্ত হৈছে কি সিদ্ধান্ত হৈছে যে গোটেই দেশৰ কাৰণে 40 লাখ টকালৈ যোনে বিজনেছ কৰিব তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কোনে দিছে এইটো GST কাউন্সিলৰ কথাটো কৈ আছো ৰ'ব তাৰপিছত অসমমালাৰ ক্ষেত্ৰত এই যে আপোনাৰ 5,000 কোটি যে খৰচ কৰিব ৰাস্তাৰ কাৰণে 1,000 কিলোমিটাৰ ৰাস্তা মই কথা এটা বুজাই দিম এতিয়া 1,000 কিলোমিটাৰ ৰাস্তা এতিয়া এইবাৰ ধৰিছে বনাব বুলি এতিয়া সেইটো ধৰাৰ কাৰণে 500 কোটি টকা ধৰিছে তাত আপত্তি কৰিবলৈ একো নাই কিয় ৰাস্তা নিৰ্মাণ আপুনি এটা কথা জানিব ৰাস্তা নিৰ্মাণ এই বছৰ 2,000 কোটি টকা কেনেকৈ লাগে মই বুজি মই ডক্টৰ মই এই কাম আৰম্ভ কৰোঁতে 500 কোটি টকা লাগিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এটা দীৰ্ঘদিনীয়া দাবী আছিলে এখন দলং লাগে ইমান যুগ যুগান্তৰ দাবী আছিলে কিন্তু এই দাবীটো আজি বাস্তৱত পৰিণত হ'বলৈ গৈ আছে আজি বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তৰুণ গগৈ ডাঙৰীয়াৰ বাজেটত লাভ প্ৰথমবাৰৰ কাৰণে 6 লেন এখন দলং এই কথাটো আচলতে এইবিলাক কথা আমি আদৰি জনাম নাযাম যে কিয় এইটো তৰুণ গগৈৰ লাষ্ট বাজেটখনত এই কথাটো আছিল নে নাই কওকচোন তেওঁলোকে এই কথাটো আছিল নে নাই এতিয়া তেওঁ যিটো আৰম্ভ কৰি গৈছে আৰম্ভ কৰিছে নথকাকে কিছুমান এনাউন্স কৰিছিল কোনো বাজেট প্ৰভিজন নথকাকে মনৰ নাই যদি আপোনাৰ এতিয়া আমাৰ চৰকাৰে এতিয়াও মেট্ৰ' কৰিব এতিয়াও কৰিব যিখিনি ভাল আপোনালোকে স্বীকাৰ কিয় নকৰে
কোনটো আপোনালোকে স্বীকাৰ পুৰুৱা আৰু গুৱাহাটীৰ মাজত দলং ভাৰতীয় জনতা পাৰ্টি হ'ব বুলি তৰুণ গগৈৰ লাষ্ট বাজেটত ডিক্লেয়াৰ কৰা আছে ইছ্যুৰ ওপৰত আপোনালোকে ক্ৰেডিট ল'বলৈ গৈছে আমাৰ ডিক্লেয়াৰ দিছে আৰু আছিলে এনেকৈ আছিলে মেট্ৰ' কথা আছিলে হ'ব এইটো হ'ব চৰকাৰ আমাৰ আহিলেই হ'ব নহ'ব নহয় তেওঁলোকে কৰা নাই আমি আৰম্ভ কৰিছো তেওঁলোকে কৰিব লাগে আজি তাৰিখত ভাল কামখিনিক প্ৰশংসা কৰিব পৰা ডক্টৰ বৰুৱা যিখিনি ভাল কাম হৈছে নহয় কথাটো এনেকুৱা যে আমি এইটো কথাও আলোচনা কৰা উচিত যে আচলতে ৰাজ্যিক বাজেট এখনত কি থকা উচিত সেইটোৱেতো মূল কথা যে এনেকুৱা আঁচনি থাকিব লাগে নে নাই থাকিলে কেনেকুৱা আঁচনি থাকিব লাগে কাৰ কি লাভ হ'ব এইখিনি কথাটো আমি আলোচনা কৰিছোঁ মোৰ এটা নিজস্ব ধাৰণা আছে ধাৰণাটো এনেকুৱা যে ভাৰতত এটা আমি যুক্তৰাষ্ট্ৰীয় সংবিধান এখন আছে তাত ষ্টেট লিষ্ট চেণ্ট্ৰেল লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট দি থোৱা আছে গতিকে আপুনি আপোনাৰ বাজেটে কি কি দিশ নিৰ্ণয় কৰিব সেইটো সংবিধান প্ৰদত্ত যে এখন ৰাজ্য চৰকাৰৰ হাতত এইকেইটা ছেক্টৰ যেনে মই কৈ দিছোঁ যে শিক্ষা স্বাস্থ্য জনস্বাস্থ্য জনকল্যাণ আপোনাৰ ধৰি লওক পৰিবহণ কৃষি এনেকুৱা ধৰণৰ কেইটামান ক্ষেত্ৰ আপোনাৰ ষ্টেট লিষ্টত দিয়া আছে আৰু কিছু কনকাৰেণ্ট লিষ্টত দিয়া আছে গতিকে আমি বিচাৰিম যে এনেকুৱা ইণ্ডিভিজুৱেল স্কিমতকৈও আমি যদি ছেক্টৰেল এপ্ৰ'চ ল'ব পাৰোঁ নে নোৱাৰোঁ সেইটো কথা যেতিয়া চাওঁ তেতিয়াহ'লে মই প্ৰথম বিজেপিৰ যিখন বাজেট দিছিলে অহাৰ পিছত সেইখন মই ভাবোঁ যে এইবিলাক এই যোৱা তিনিখনতকৈ এখন বহুত উন্নত বাজেট আছিলে তাত এটা ছেক্টৰেল এপ্ৰ'চ আছিলে সেইটো যিটো আমাৰ অখিল দাই কৈ গৈছে সেইটো হ'ল কি যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম যোজনা যিটো আছিলে ৰ'ব শুনক মই ক'বলৈ মইতো কোনো পলিটিকেল পাৰ্টিৰ পৰা কোৱা নাই কথাটো আৰু সেইখন কমিটিত যিখন কমিটি আছিলে ময়ো মেম্বাৰ আছিলোঁ বাই দি ৱে সেইখনৰ কথাটো এনেকুৱা যে সেইখনত যেতিয়া আছিলে যে তেওঁ 9টা ছাবমিশ্যন আছিলে তাত কোনো ইণ্ডিভিজুৱেল কথা কোৱা হোৱা নাছিলে আৰু তেতিয়া সেই যিটো উদাহৰণ দিছিলে যে লোকৰঞ্জনমুখী আঁচনি সলনি আমি এনেকুৱা এটা আঁচনি লওঁ প্ৰত্যেকখন গাঁৱলৈকে কোনো মানুহলৈ নহয় গাঁৱলৈকে আমি 1.5 কোটিকৈ টকা দিম আৰু 5 বছৰত 30,000 কোটি টকা দিয়া হ'ব পিছত কিন্তু সেই আঁচনিখনো পাকে প্ৰকাৰে ট্ৰেক্টৰ আৰু পশুধন বিতৰণলৈ হিতাধিকাৰী বেনিফিচিয়াৰীলৈ গুচি গ'ল তাত কিন্তু 9টা ছাবমিশ্যনবিলাক আমাৰ কনভাৰ্জ নহ'ল খণ্ডভিত্তিক বস্তু এটাৰ পৰা ব্যক্তিগত আঁচনি পৰ্যায়লৈ যোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত মই ভাবোঁ যে মূল যিটো কথা সেই কথাটোতে আমাৰ আপত্তি আছে কথাটো এনেকুৱা যে আমি যদি এখন গাঁৱত গ'লো অসমত 26,000 গাঁও বাজেটখন গোটেইখন চোৱা নাই ইয়াত চাব যে আজি চাহ বাগিচা অঞ্চলৰ 10,000 যুৱকক টাৰ্গেট কৰা হৈছে নাই আমি শুনিব লাগে আপুনি আমাৰ কথাখিনি শুনক আৰে আমিতো অস্বীকাৰ কৰা নাই আছে বুলি যে চাহ বাগিচাৰ 10,000 যুৱক যুৱতীৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ কাৰণে 14,000 টকা তাত ধৰা হৈছে নিশ্চয় আৰু সেই ল'ৰাজন যেতিয়া ট্ৰেইন হ'ব ট্ৰেইন হোৱাৰ পিছত তেওঁক 25,000 টকা তেখেতক সহায় কৰা হ'ব সেই পইচাটোৰে যাতে তেখেতে সেই কথাটো প্ৰথম বাজেটত নাছিল এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ যাতে এইখন বাজেটটো আছে প্ৰথম বাজেটত যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম NRLM বাণিজ্যিক বিৰোধী লৈছোঁ আৰু বিৰোধী পিছত পুনৰ দিম আৰু এই কথা সুভাষ জানিম যে কিহৰ কাৰণে চাহ জনগোষ্ঠীক এইবাৰ এইখন বাজেটত বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাক নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগেত এইবাৰৰ যিখন বাজেট দিছে 2019-2020 বিত্তীয় বৰ্ষৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া বাজেটৰ সন্দৰ্ভত কেতবোৰ প্ৰশ্নৰ অৱকাশ আছিল এইবিলাক বিষয়ে আমি আলোচনা কৰি আছোঁ আমি কথা পাতিম আচলতে এই বাজেটবিলাকত যিবিলাক ধাৰ্য কৰা আঁচনি আচলতে তাৰ কিমান শতাংশ কাম ৰূপায়ণ হয় কিমান শতাংশ ধন দিয়া হয় সেই বিষয়ে কথা পাতিম তাৰ পূৰ্বে ডক্টৰ মহন্ত মই বিৰতিলৈ যোৱাৰ পূৰ্বে আপুনি কিবা এটা ক'ব বিচাৰিছিল হয় এইখন চৰকাৰ বুলি নহয় প্ৰত্যেক যিকোনো চৰকাৰৰ কথাই যদি আপুনি চাই এতিয়ালৈকে তথ্য অনুসৰি
চৰকাৰে এই বিত্তীয় বৰ্ষত তাৰমানে 311 দিন গৈছে 311 দিনত এতিয়ালৈকে 59% খৰচ কৰিব পাৰিছে ধনৰ এতিয়ালৈকে মোক কৈ ল'বলৈ দিয়ক য়েছ সেইটো আপোনালোকে হয়তো নিজৰ ভাষাৰে বিচাৰ কৰিব মই কৈছোঁ বাকী আছে 54 ডেজ 54 ডেজত 41% কৰিব লাগিব এই যেটো আমি জনকল্যাণমুখীবিলাক যে আঁচনিবিলাক লয় যেতিয়া ত্বৰান্বিত মানে কম সময়ৰ ভিতৰত কৰিব লাগিব যেটো এটা প্ৰতিখন যেটা আঁচনি বা প্ৰতিটো যেতিয়া এটা নতুন আঁচনি আনে তাৰে এটা অন্তৰ্নিহিত উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যবিলাক যদি ৰূপায়িত হয় তেতিয়া ডেফিনেটলি সেই ৰাষ্ট্ৰখনৰ বা ৰাজ্যখনৰ উন্নতি হ'বই কিন্তু কথাটো হৈছে সেই উন্নতি ৰূপান্তৰ কৰিবৰ কাৰণে এক সাফিচিয়েন্ট টাইম লাগে এতিয়া কথাটো হৈছে আমাৰ মাত্ৰ হাতত আছে 54 ডেজ 54 দিনত আজি যিখিনি বাজেট ঘোষণা কৰিছে যিখিনি নতুন পৰিকল্পনা ঘোষণা কৰিছে এইখিনি কমপ্লিট কৰাৰ পিছত নতুন বিত্তীয় বছৰটোত আগবাঢ়ি যেনেকৈ যাব লাগিব সেইখিনি পাৰিবনে নহয় সেইটো এটা ডাঙৰ প্ৰশ্ন দ্বিতীয়তে বাগানৰ যেটো 10000 এৰিক লৰাক ইয়থক সিলেক্ট কৰি পেলাই তেওঁলোকক ট্ৰেইনিং দি কৰ্মসংস্থাপিত কৰিছে এইটো আদৰণীয় পদক্ষেপ সেম হৈ আপুনি যদি চাই বাগানৰ যিবিলাক একাউণ্টত আছে যোৱা বছৰ 8 লাখ একাউণ্টত 2500 টকাকৈ দিয়া বুলি কৈছে আৰু এইবাৰ যোৱা বছৰ 7 লাখ এইবাৰ 8 লাখ একাউণ্টত দিব বুলি কৈছে এখন অৰ্থনীতিৰ কাৰণে কোনো এখন ৰাজ্যৰে হওক বা দেশৰে হওক অৰ্থনীতিৰ কাৰণে যেতিয়া আপুনি ফ্ৰী পইচা এটা দিব সেইটো কেতিয়াও আদৰণীয় বিষয় হ'ব নোৱাৰে কাৰণ সেইটো এটা হেৰি হয় অফকোৰ্স এটা বিত্তীয় সাক্ষৰতা হ'ব পাৰে কিন্তু সেইখিনিতো কোনো জনকল্যাণমুখী কামত ব্যৱহাৰ কৰা নহল দ্বিতীয়তে আগতেই ঘোষণা কৰি আছিল এইটো লং টাৰ্ম ডিমাণ্ড আমাৰ অসমৰ অৰ্থনীতিৰ এটা প্ৰধান অৰ্থনীতি হৈছে চাহ বাগানৰ ওপৰত আমি বেছি নিৰ্ভৰ আমাৰ টোটেল কৰ্মচাৰী এমপ্লয়মেন্টৰ 50% এমপ্লয়মেন্ট জেনাৰেট কৰে এই চাহ বাগানবিলাকে 65000 ক্ষুদ্ৰ ব্যৱসায়ী আছে কিন্তু আমি যদি আজি খুধো যেটো ঘোষণা কৰা হৈছিল যে প্ৰত্যেকজন চাহ বাগানৰ কৰ্মচাৰীক 350 টকাকৈ মজুৰি দিয়া হ'ব প্ৰকৃত উদ্দেশ্যত আজিলৈকে দিয়া হৈছে নে হোৱা নাই সেইটো কিন্তু এটা টোটালিষ্টিক ভিউ সেইটো ইন্ডিভিজুৱেলিষ্টিক ভিউ নহয় 10000 মানুহৰ কাৰণে কৰ্মসংস্থানৰ ব্যৱস্থা দিয়া আৰু 350 টকাকৈ প্ৰত্যেকজন 65000 ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা উপৰিও 50% আপোনাৰ কৰ্মসংস্থাপিত হৈ থকা আমাৰ নিবনুৱা আমাৰ যিখিনি এমপ্লয়মেন্ট আছে তেওঁলোকে যেতিয়া 350 টকাকৈ দিয়াৰ ব্যৱস্থা কৰে তেতিয়া অৰ্থনীতিৰ বিকাশ হ'ব দ্বিতীয়তে চাওক যেতিয়া কৃষি ঋণ কওঁ কৃষি ঋণ ৰেহাই দিয়াটো কোনো এখন ৰাজ্যৰ অৰ্থনীতিৰ আদৰণীয় বিষয় হ'ব নোৱাৰে যেতিয়া আপুনি ৰেহাই দিব এজন মানুহে এটা ঋণ যেতিয়া ৰেহাই দিব তেওঁ দ্বিতীয়টো ঋণ লওঁতে ভাবিব এনেকুৱা এটা মনত প্ৰৱণতা সোমাই দিয়া হয় নিশ্চয় মই দ্বিতীয়বাৰ ঋণটো চাগে কিবা নহয় কিবা এটা ৰেহাই পাম সেই প্ৰৱণতা কেতিয়াও আদৰণীয় হ'ব নোৱাৰে তাতকৈ যদি আমি কাম কৰোঁ এতিয়াও চাওক যোৱা বছৰ বাজেটত নিৰ্ধাৰণ কৰা হৈছিল 50 কোটি টকা ভঁৰাল ঘৰৰ কাৰণে এতিয়া আমাৰ আচলতে ভঁৰাল ঘৰ কেইটা হৈছে আমাৰ 65000 ক্ষুদ্ৰ চাহ বাগানৰ খেতিয়ক আছে ক্ষুদ্ৰ খেতিয়ক আছে সেই খেতিয়কখিনিয়ে তেওঁলোকৰ কেঁচা চাহপাত মজুত কৰি ৰখাৰ কাৰণে কেইটা ওৱেৰ হাউচ বা কলঘৰ আছে সেইটো কিন্তু আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কথা ডক্টৰ অখিলেন্দ্ৰ দত্ত আপোনাৰ ওচৰলৈ গৈছে মই এই কথা জানিব বিচাৰিম ইতিমধ্যে এইবাৰ বাজেটত বিশেষকৈ কেইবাটাও জনগোষ্ঠীক আকৰ্ষণ কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন আঁচনি লৈছে বিশেষকৈ চাহ জনগোষ্ঠীক আৰু তাৰ লগতে তেওঁলোকে ডিব্ৰুগড় তিনিচুকীয়াক বিশেষ লক্ষ্য কৰি লৈছে এই গোটেই বস্তুটোৰ আঁৰত আপুনি কিবা প্ৰলোভনৰ ৰাজনীতি আছে নেকি এই বাজেটত কিবা প্ৰলোভনৰ ৰাজনীতি আপুনি পৰিলক্ষিত কৰিছে নেকি ডক্টৰ দত্ত চাওক সামগ্ৰিক যিটো অসমৰ ৰাজনৈতিক বাতাবৰণ বা ৰাজনৈতিক পৰিৱেশ সেই বাতাবৰণ আৰু পৰিৱেশৰ পৰা আপুনি বাজেটখন পৃথককৈ চাব নোৱাৰে আজি উজনি অসমত ডিব্ৰুগড় তিনিচুকীয়াকে আদি কৰি এই গোটেই অঞ্চলটোত দুটা প্ৰশ্নত এটা হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত হোৱা চৰকাৰৰ ব্যৰ্থতা আনহাতে যিখন বিধেয়ক নাগৰিকত্ব আইন সংশোধনী বিধেয়ক 2016 এই যিটো জনগোষ্ঠী গতিকে এই সেইটো প্ৰসংগত আনিছে কিহৰ কাৰণে কৰিছে বাজেটৰ আলোচনাত
ডক্টৰ দত্ত সকলৰ মতে এখেতসকলে চব জানে বাজেটৰ কথা বেলেগে নাজানে তেখেতে কলেজ শিক্ষকৰ কথা কৈছে গম পাইছো নহয় সুভাষিষ দত্ত শুনক আপোনাৰ লগত মই মুখ চুপতি মাৰিবলৈ ইয়াত বহি থকা নাই মই যিটো কথা কৈছো মই ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হিমন্ত বিশ্ব শৰ্মা আৰু মই একেদিনাই বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰী পাইছো যদি এইটো কথা কয় যে মই একো নাজানো বাজেটৰ কথাহে ক'ব লাগে বাজেটৰ কথাটো ৰাজনীতিৰ পৰা বাহিৰত নেকি তেনে জাতি মাটি ভেটিৰ কথাবিলাক বাজেটত কিয় বাৰে বাৰে কৈছে শংকৰদেৱৰ কথা বাজেটত কিয় বাৰে বাৰে কৈছে জ্যোতিপ্ৰসাদৰ কথা বাজেটত কিয় বাৰে বাৰে কৈছে গুণমালাৰে বাজেট কিয় আৰম্ভ কৰিছে এইবিলাক কি বাজেটৰ কথা নেকি গতিকে আপুনি কথাটো ক'লে শুনিব মই যিটো কথা ক'ব বিচাৰিছো তা গুণমালাৰ কি কাম আছে বাজেটত জ্যোতিপ্ৰসাদৰ কি কথা আছে বাজেটত নলিনীবালা দেৱীৰ কি কথা আছে বাজেটটো এনেকুৱা বস্তুটো নহয় বাজেটৰ সামগ্ৰিক ৰাজনীতিৰ প্ৰশ্নটো আছে তেখেতে প্ৰশ্নটো সুধিছে মই ক'ব বিচাৰিছো যে আজি যদি উন্নতি কৰিব বিচাৰিছে লাহুৱালৰ দুগ্ধ পামৰ ক্ষেত্ৰত কি হ'ল মোক এইটো প্ৰশ্ন সুভাষিষ দত্ত উত্তৰ দিয়ক 2016 চনত যেতিয়া বাজেটখন আহিছিল তেতিয়া স্পষ্টভাৱে কোৱা হৈছিল যে দুগ্ধ উন্নয়নৰ ক্ষেত্ৰত এইখন চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব মই এই কেইদিনমানৰ আগতে লাহুৱালৰ পৰা আহিছো আজি প্ৰায় 30 বছৰ ধৰি লাহুৱালৰ লগত মোৰ সম্পৰ্ক আছে সেই লাহুৱালৰ দুগ্ধ পামৰ ক্ষেত্ৰত কি হ'ল সুভাষিষ দত্তই মোক উত্তৰটো দিয়ক অশোক কাগজ কলৰ প্ৰশ্নটো বাৰে বাৰে আহিছে অশোক কাগজ কলৰ ক্ষেত্ৰত কি হ'ল হয় চৰকাৰে কাম কৰা নাই এনেকুৱা কথা নহয় ভুৱন পেগুৱে জানিব মই মুকলিভাৱে কৈছো টেলিভিছনত কৈছো যে এই চৰকাৰে ধেমাজি ঢকুৱাখানা মাজুলী জুনাই চিলাপথাৰৰ ৰাস্তা পদূলিৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে যাৰ কাৰণে এওঁলোকৰ পঞ্চায়ততো সফলতা লাভ কৰিছে আৰু তাৰ সুবিধা পাই বা তাৰ সফলতাৰ গণশক্তিৰ সফলতাৰ ক্ষেত্ৰত এই কথাবিলাক জড়িত হৈ আছে আপুনি সুভাষিষ দত্ত নাভাবিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ ব্যক্তিগত শত্ৰু যিমানবাৰ ঢকুৱাখানালৈ গৈছে প্ৰতিবাৰেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মই কথা পাতিছো মই কৈছো যে এইখিনি কাম আপুনি সহায় কৰক এইবিলাক কথা মই ৰাজহুৱাভাৱেও কৈছো এইবিলাক কথা ব্যক্তিগতভাৱেও কৈছো কিন্তু মই যেটো কথা কৈছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2016 চনত যেটো কথা কৈছিল যে আমি লোকৰঞ্জনকাৰী নীতি পৰিহাৰ কৰি অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণৰ চেষ্টা কৰিম যেটো ডক্টৰ জয়দীপ বৰুৱাইও কৈছে সেই কথাটোৰ ইয়াত প্ৰতিফলন হোৱা নাই আপুনি যদি এটো কংগ্ৰেছৰ এটা কন্টিনিউটি বুলি কয় কংগ্ৰেছে যেটো কৰিছিল যিমান আঁচনি কৰিছিল তাতকৈ বহুত আঁচনি কৰিছে নিশ্চিতভাৱে এখন সফল বাজেট হেতুটো আমাৰ মইতো ভাবো তৰুণ গগৈ ইয়াত সমালোচনা কৰাৰ কোনো অধিকাৰ নাই মইতো ভাবো কংগ্ৰেছৰ যিসকল লোক আছে তেওঁলোকৰ সমালোচনা কৰাৰ অধিকাৰ নাই কাৰণ এইখনত সেই তাৰ এটা কন্টিনিউটি আছে আৰু মই হেতু তেতিয়াও সমালোচনা কৰিছিলো এতিয়াও সমালোচনা কৰিছো সেই কাৰণে মই কৈছো যে চাহ বাগানৰ লোকসকলক কিয় লক্ষ্য কৰি লৈছে কাৰণ আজি যেটো পৰিস্থিতি অসমত হৈছে যে সামগ্ৰিকভাৱে যেটো বিৰোধ হৈছে সেই কাৰণে এটো জনগোষ্ঠী কেন্দ্ৰিক হ'ব যেনেকৈ বড়োসকলক লক্ষ্য কৰি লৈছিল 2016 চনত যে পাৰ্বত্য অঞ্চলৰ লোকসকলক জনজাতীয় মৰ্যাদা দিয়াৰ কথা কৈছিল গতিকে এই প্ৰশ্নবিলাকৰ পৰা এই বাজেটখনক পৃথককৈ চাব নোৱাৰি মই এই কথাটোহে ক'ব বিচাৰিছো ডক্টৰ মাধৱ আপুনি কিয় ক'ব অখিলৰঞ্জন দত্তক ধন্যবাদ তেখেতৰ মুখেৰে কেইটামান চৰকাৰখনে কৰা ভাল কাম তেখেতৰ মুখেৰে ক'লে তাৰ কাৰণে ধন্যবাদ জনাইছো তেখেতে সাহস কৰিছে যে আমাৰ চৰকাৰখনে ভাল কাম যে কৰিছে এইটো ক'বলৈ তেখেতে সাহস কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছো এতিয়া কথা কৈছে যে এটা কথা শুনক যে এই সদায় কৈ আছো আমাৰ যিখন বাজেট আজি যিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখন বাজেট ইয়াত উত্থাপন কৰিলে এই বাজেটখনৰ যদি প্ৰতিটো পৃষ্ঠা যদি আপোনালোকে চাই ইয়াতে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা আছে ইয়াত অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ কথা আছে ইয়াত আজি আমাৰ একেবাৰে পিছপৰা যিবিলাক জনগোষ্ঠীয় যিবিলাক অঞ্চল এই অঞ্চলবিলাকক আজি টাৰ্গেট কৰি লোৱা হৈছে আজি আমাৰ যিবিলাক স্বায়ত্তশাসিত পৰিষদ এই স্বায়ত্তশাসিত পৰিষদবিলাকলৈ আমাৰ যিটো ফাণ্ডিং এই ফাণ্ডিংটো বঢ়োৱা হৈছে আৰু লগে লগে আজি চাব যে পিছপৰা জনগোষ্ঠীয় যিবিলাক আমাৰ যুৱতী আছে তেখেতসকলক ANM GNM ট্ৰেইনিং দিয়াৰ কথা কোৱা হৈছে আজি তাৰিখত আমাৰ যিটো এডুকেশ্যনৰ যিটো বাজেট এডুকেশ্যনৰ বাজেটটো চাওক
তেখেত শিক্ষক হিচাপে প্ৰশংসা কৰিব লাগিব তেখেতে হোষ্টেলত আছিলে আমি হোষ্টেলত আছিলোঁ হোষ্টেলত ফিজ দিবৰ সময়ত আমাৰ কিমান কষ্ট আজি হোষ্টেলত লোকসভা নিৰ্বাচনৰ লগে লগে কৈছোঁ নাই এইটো এনেকুৱা নহয় যে আজি ছাত্ৰ ছাত্ৰীৰ ফিজ ৰেহাই দিয়াটো আজিৰ কথা নহয় এইটো আমাৰ কণ্টিনিউৱাছ চলি আছে লগত আমাৰ এড কৰা হৈছে যে হোষ্টেলৰ ফিজৰ কাৰণে আমি 700 টকা দিম আগতে ক্লাছ 8লৈকে ইউনিফৰ্ম দিয়া হৈছিল এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 9-10তো আজি ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা হ'ব আগতে ক্লাছ 12লৈকে বিনামূলীয়া পাঠ্যপুথি আছিল এতিয়া আপোনাৰ বিশ্ববিদ্যালয় পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথিৰ কথা বতৰাবিলাক বাজেটখনত আহিছে আজি ছাত্ৰসকলৰ কাৰণে যেনেকৈ জনকল্যাণমূলক এই আঁচনি লোৱা হৈছে আজি যুৱক যুৱতীসকলৰ যিটো আত্মসংস্থাপন এই আত্মসংস্থাপনৰ কাৰণে আছে মহিলাসকলৰ সবলীকৰণৰ ইয়াত কথা আছে কৃষকসকলৰ উৎপাদন দুগুণ কৰাৰ কথা আছে ইয়াত আৰু লগে লগে আজি চাহ শ্ৰমিকসকলৰ যিটো তেখেতে দেৱজিৎ মহন্তই যিটো কৈছিলে যে চাওক আজি চাহ বাগিচাৰ শ্ৰমিকসকল বেংকিং ব্যৱস্থাটোৰ লগত জড়িত নাছিল তেখেতসকলে বেংক একাউণ্ট খুলিছে এইটো এটা ডাঙৰ এচিভমেণ্ট আৰু বেংকৰ একাউণ্টটো যাতে তেওঁলোকে কণ্টিনিউ কৰিব পাৰে তাৰ উদ্দেশ্যেহে এই পইচাটো তাত ভৰাই দিয়া হৈছে আৰু লগে লগে এই কথাটো চাব লাগিব যে সামগ্ৰিকভাৱে পিছপৰা যিখিনি পিছপৰা জনগোষ্ঠীখিনি আগবঢ়াই নিয়াটোৱে এই বাজেটখনৰ লক্ষ্য ঠিক আছে ডক্টৰ শৰ্মা ডক্টৰ আপুনি আৰম্ভণিতে কৈছে এইখন হ'ল চৰকাৰৰ এখন নিৰ্বাচনী ইস্তাহাৰ বুলি কৈছে নিৰ্বাচনী কিহৰ কাৰণে ক'লে আপুনি নিৰ্বাচনী ইস্তাহাৰ কি যুক্তি কৈছে কিহৰ কাৰণে কৈছোঁ বাজেটত দুটা দিশ সদায় মানে লক্ষ্য ৰখা হয় প্ৰথম কথাটো হৈছে যে নেশ্যনেল এছেট ক্ৰিয়েট কেনেকৈ কৰিব ষ্টেট এছেট কেনেকৈ কৰিব ৰাজহুৱা সম্পদ কেনেকৈ গঢ়িব যিটো কথা এখেতেও কৈছে যে সম্পদ যিমানে গঢ়িব আমাৰ মহন্তই কৈছে সম্পদ যিমান গঢ়িব তেতিয়াই এমপ্লয়মেণ্ট বা আদাৰ ইকনমিক গ্ৰোথটো আহিব এতিয়া ইয়াত আপুনি দেখিব ৰেভিনিউ এক্সপেণ্ডিচাৰৰ 4 গুণতকৈ কম কেপিটেল এক্সপেণ্ডিচাৰ তেখেতসকলে কৰি আছে এতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰৰ কিছুমান ভাগ আছে ধৰক দৰমহা চৰমহা মেইনটেনেঞ্চ কৰাৰ কাৰণে আৰু কেতবোৰ একেবাৰে পপুলিষ্ট স্কিম লয় সেই পপুলিষ্ট স্কিমবিলাক দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাই অলপ বেছিকৈ ল'বলৈ গৈছে আৰু এইখনতো আটাইতকৈ বেছিকৈ লৈছে যোৱাবাৰ 10খন BEd কলেজ কৰিম বুলি কৈছিলে এতিয়ালৈকে মই এতিয়া ফোন মাৰি আছোঁ অলপমান খবৰ কৰিলোঁ ক'ত কৰিছে নাই ক'তো হোৱা নাই ল কলেজ 10খন কৰিম বুলি কৈছিলে আছিল বাজেটত যোৱাবাৰ না ল কলেজ কৰিম বুলি কৈছে ৰ'ব ডিক্লেৰেশ্যন কৰি থৈছে কিন্তু কৰা নাই এতিয়ালৈকে আৰু দুমাহৰ পিছততো কৰিব নোৱাৰে ৰ'ব সেইকাৰণে এতিয়া আচল কথাটো হওক এই বাজেটখনৰ দুখটো কি হৈছে মানে প্ৰত্যেক বছৰত ৰেভিনিউ যিমান আহিব এই ৰেভিনিউ অহা কথাটো গ্ৰাফটো অলপমান বেছিকৈ মানে আগুৱাই ওপৰলৈ যাব লাগে তললৈতো নাযায় এতিয়া টোটেল যিমান টকা আহিব বাজেটত তাত কেইটামান হেড আছে শ্বেয়াৰ অফ টেক্স ৰেভিনিউ ষ্টেটৰ নিজৰ টেক্সৰ ওপৰত ৰেভিনিউ এটা হয় নন টেক্সৰ ওপৰত এটা হয় চেণ্ট্ৰেল শ্বেয়াৰৰ পৰা হয় চেণ্ট্ৰেলি স্পনচৰ স্কিমবিলাকৰ পৰা হয় আৰু ফাইনেন্স কমিশ্যনৰ পৰা গ্ৰেণ্টৰ পৰা হয় আৰু অন্যান্য দুই এটা পাব্লিক ডেপ্ট আৰু অন্যান্য থাকে এতিয়া চাওক 18 আৰু 19ৰ বাজেটত শ্বেয়াৰ অফ টেক্স ৰেভিনিউ আছিল 19% এইবাৰ কিন্তু 1% কমি গৈছে 1% মানে বহুত টকা দেই ৰ'ব 2 নম্বৰ কথা হৈছে চেণ্ট্ৰেল স্পনচৰ স্কিম যোৱা বছৰ আছিলে 19%, এইবাৰ আকৌ আহিছে 18%। আহি গ'ল ফাইনেন্স কমিশ্যনৰ পৰা, ফাইনেন্স কমিশ্যনৰ 4% যোৱা বছৰ। এই বছৰ তেওঁলোকে দেখুৱাইছে আহিব তেওঁলোকৰ ইনকাম আহিব মাত্ৰ 2%। এওঁলোকে ৰাইজক হেৰি মানে মূৰ্খ বনাবলৈ যোৱা নাই নে? আৰু এওঁলোকে ভাবে তেওঁলোকে যিমান কথা ক'ব কিন্তু চাহ জনগোষ্ঠী বাইদেউৰে এইবাৰ লক্ষ্য কৰিলে তাৰ কি হৈছে? নাই কথাটো হৈছে কি ইয়াত ৰ'ব এই যে ইনকামৰ যিটো চ'ৰ্চ, এই ইনকামৰ চ'ৰ্চৰ ক্ষেত্ৰত টেক্স ৰেভিনিউটো বাঢ়ি যাব লাগে বা চেণ্ট্ৰেল শ্বেয়াৰটো বিশেষকৈ চেণ্ট্ৰেল শ্বেয়াৰটো বাঢ়ি যাব লাগে, ফাইনেন্স কমিশ্যনৰ পইচাটো বাঢ়ি যাব লাগে। কিমান পাৰ্চেণ্ট কাম হ'বলে হয়, কিমান পাৰ্চেণ্ট বেয়া হ'ব, কিমান বাজেটত প্ৰত্যেকটো হেডত বেলেগ কোনোবা হেডত বাঢ়িব পাৰে, এইকেইটা হেডত কি কৰিছে কমি কমি গৈছে। ঠিক আছে, এতিয়া এই কমিছে 1% যদিও কমিছে, কিয় কমিছে? তেখেতসকলৰ কথাটো হ'ল তেখেতসকলে যি ক'ব সেইটোৱে সঁচা আৰু বাকীবিলাকৰ এখেতসকলে আপুনি জানে এখেতসকলে প্ৰথম আহিয়েই এই চৰকাৰ গঠন কৰিয়েই স্পেচিয়েলি
স্পেচিয়েল কেটেগৰী ষ্টেটৰ যিটো লেভেল ষ্টেটাছ আছিল সেইটো উইথড্ৰ কৰিছে কৰি হাউচত কৈ দিছে এখেতো আছে এখেত নাই হাউচত কৈ দিছে যে আমি স্পেচিয়েল কেটেগৰী ষ্টেট উইথড্ৰ কৰা নাই এতিয়া কিন্তু সেই কথাটো লৈ মোৰ মনে আছে আকৌ চাওক এই বাজেটখন মই কেনেকৈ সমৰ্থন কৰোঁ এই বাজেটখন মই কেনেকৈ সমৰ্থন কৰোঁ আমাৰ কেইটামান জ্বলন্ত সমস্যা সদায় আমি ৱেল মানে ডিছকাছ এটা হৈছে নিবনুৱা সমস্যা এতিয়া নিবনুৱা সমস্যাৰ কাৰণে তেখেতসকলে কৈছে যে আমি বেংকৰ পৰা কেইটামান পইচা লোন দিম 2 নম্বৰ কথাটো আহিল যে বানপানীৰ সমস্যাটো কেনেকৈ সমাধান কৰি 3 নম্বৰ কথাটো হৈছে মূল্য বৃদ্ধিৰ কাৰণে এওঁলোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে এটা নহয় এটা ধৰক প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ড এটা কৰি যদি ৰাখে যিটো হেৰি হৈছে সুদূৰ পখাৰি কোনো ধৰণৰ আঁচনি এই বাজেটত ৰখা নাই মাত্ৰ মানুহক ভুলাবলৈ মানুহক প্ৰবঞ্চনা কৰিবলৈ মানুহক ভাল যিহেতু তথ্যভিত্তিক এখেতে কথা কৈছে মই তথ্যভিত্তিক কথা এটা ক'ব বিচাৰিছোঁ 2015-16 যেতিয়া এখন গভৰ্ণমেণ্ট অহাৰ আগত যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে গোটেই সিন্ডিকেট আৰু গোটেই কৰাপশ্যন আৰু গোটেই টেক্সৰ লিকেজ হৈ এনেকুৱা দুৰৱস্থা পালে ইকনমিটো গ্ৰথটো টেক্সৰ ওন ইণ্টাৰনেল ৰেভিনিউ গ্ৰথটো অনলি 2% হৈ আছিলে তাৰ পাছত যেতিয়া এখন চৰকাৰ আহি গোটেই যে সিন্ডিকেটবোৰ বন্ধ কৰাই টোল গেট চেট বন্ধ কৰাই ৰেভিনিউটো চৰকাৰী ঘৰত আহিব লাগিব যেতিয়া টাইট কৰি দিলে গোটেইখিনি তেতিয়া হঠাৎ লগে লগে জাম্প কৰিছে 14% আৰু তাৰ পাছত 17-18 20% জাম্প কৰিছে টেক্স ৰেভিনিউ তাৰমানে কি মাজত যে তৰুণ গগৈ চৰকাৰৰ দিনত এই যে 2% পৰা 18% যে পালেগৈ এই 18% কোনে খালে কওক সিন্ডিকেট কৰি মিলি সেই সময়ত লুণ্ঠন চলি আছিলে তাৰমানে 18% ৰেভিনিউ সিন্ডিকেটৰ ভিতৰত এতিয়া আছে তেওঁলোকৰ চৰকাৰ আছে চৰকাৰে থাকি এতিয়া সেইখন গাড়ীসকলক গ্ৰেপ্তাৰ কিয় কৰা নাই কাৰণ এওঁলোকো ভাগ লৈছে বন্ধ কৰি দিয়া বাজেটখনৰ দুখৰ কথা কৈছে বাজেটখনৰ দুখ এটাই যে বাজেটখনত এতিয়া লুণ্ঠনটো বন্ধ কৰা হৈছে বাজেটখনৰ দুখ এটাই যে এই বাজেটখনে সাধাৰণ মানুহক সহায় কৰিছে বাজেটখনৰ দুখ এটা ইয়াত এমপ্লয়মেণ্ট বাজেটখনৰ দুখ এটাই যে কোনখিনিত কৰিছে এই কামখিনি যে কংগ্ৰেছৰ লগত আপুনি আছিলে মই নাই তেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে সেই সময়ত সিন্ডিকেটৰ যিটো অভিযোগ আছিলে এইখন চৰকাৰে দাবী কৰিছিল সিন্ডিকেট বন্ধ কৰিছে বুলি বন্ধ কৰিছে কিন্তু কয়লাৰ লগতে বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত সিন্ডিকেট অব্যাহত আপোনাৰ বিধায়ক আপোনাৰ বিধায়ক আছে আমি বিধায়ক আছে বিধায়ক মুকলিভাৱে কৈছে সিন্ডিকেট হৈ আছে বুলি আপোনাৰ বিধায়ক আছে দলৰ বিধায়ক আপোনালোকৰ দলৰ বিধায়কে কৈছে যে মুকলিভাৱে সিন্ডিকেট হৈ আছে আপোনালোকৰ দলৰ বিধায়কে অভিযোগ আনিছে যে আপোনালোকৰ দলৰ বিধায়কৰ নেতৃত্বত সিন্ডিকেট মুকলিভাৱে হৈ আছে আপোনাৰ বিধায়কে অভিযোগ আনিছে এতিয়া চাওক জিএছটিৰ ক্ষেত্ৰত এনেকুৱা হৈছে কেতিয়াবা আপ ডাউন কিছুমান ক্ষেত্ৰত জিএছটি কমাই দিয়া হৈছে বা কিছুমান দিশ পৰ্যালোচনা কৰি বাস্তৱ পৰিস্থিতি পৰ্যালোচনা কৰি জিএছটিটো কমাই দিয়াৰ লগে লগে চেণ্ট্ৰেল শ্বেয়াৰটো কমি যায় জেনেৰেলি এই ৰেভিনিউ ৰেটটোত অলপ উঠা নমা হয় বা হ'ব পাৰে গতিকে এই কথাটো আপুনি যিটো ধৰণে প্লেচ কৰিছে তাৰ অৰ্থটো এইটো নহয় যে চৰকাৰখনে ফাইনেন্স কমিছনৰ কথাটো ফাইনেন্স কমিছনৰ কথাটো যিটো 4% আছিল এতিয়া আজি চৰকাৰখনে পইচাটো নহা খৰচ কৰিব এই ধৰণৰ নহয় আজি চাওক ডেফিচিট বাজেট যদি আপোনালোকে যদি আপোনাৰ অসম গণ পৰিষদ দলৰ চৰকাৰ আপুনি 10 বছৰটো মন্ত্ৰী আছিলে সেই সময়ৰ চৰকাৰ বা তাৰ পিছৰ 15 বছৰৰ চৰকাৰৰ যদি আপোনালোকে ষ্টেটমেণ্টবিলাক চাই সেই ষ্টেটমেণ্টৰ তুলনাত আমাৰ ষ্টেটমেণ্টটো বহুত উন্নত যিটো আপুনি ৰাতিপুৱাৰ পৰা পঢ়ি আছে
পঢ়ি পঢ়ি মূৰৰ ঘৰ মুচি আছে মচি মচি ভাবিছে হিমন্ত বিশ্ব শৰ্মাই এচিভমেণ্ট আহিল এতিয়া 1 লাখ হিমন্ত বিশ্ব শৰ্মাৰ এই এচিভমেণ্ট যদি আজি চৰকাৰখন যদি এইখিনি ক্ষেত্ৰত যদি সফল হয় যে আপোনালোকৰটো খানা খোৱা মানুহ এটা কথা হয় মই যিদিনা এমএলএ হওঁ আপুনি এমপ্লয়মেণ্ট মই যিদিনা এমএলএ হওঁ 5 লাখ টকা যায় ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া এখন সংসাৰত 5 কোটি টকা গাঁৱৰ খেতিয়কৰ কথা আপোনালোকে আলোচনা কৰা নাছিল গাঁৱৰ কৃষকৰ উৎপাদন দুগুণ কৰাৰ পৰিকল্পনা আছে আজি অভিনন্দন নেতৃত্বই যিখন দুগ্ধ পালনৰ কথা কৈছে সেই দুগ্ধ পালন এতিয়া আমাৰ চৰকাৰে গাখীৰ নে পইচা খাবলৈ পায় সেইটো কওক গতিকে আজি কেৱল এইটো বুলিয়ে নহয় আপোনালোকে আজিৰ তাৰিখত যিমান পইচা আনিছিল আজি ইয়াতে তিনিজন অৰ্থনৈতিক অসমত এণ্টাৰপ্ৰাইজ বাঢ়িছে উদ্যোগীকৰণ হৈছে কিমানৰ নাম ক'ব লাগে কওক আজি হিন্দুস্তান লিভাৰ লিমিটেডত 1000 কোটি টকা বিনিয়োগ হ'ল ক'ত ক'ত হিন্দুস্তান লিভাৰ লিমিটেড হোমনোমান জানেনে আপুনি আজি তাৰিখত এই যে বহুত পুৰণা আমাৰ চৰকাৰ দিনত মানে বহুত পুৰণা বজাই আপুনি ইয়াৰ কথা কওক 5000 ছয়গাঁৱৰ ওচৰত আছে এইবিলাক ফেক্টৰী আছে নহয় আপুনি লোকে আজি বিনিয়োগৰ কথা কৈছেতো ৰংচং দি ফেলে কৈছে মই মান দিলো নাই আজি আমাৰ এই এডভান্টেজ আছে আমাৰ পিছত এতিয়া 22000 কোটি টকা ইনভেষ্ট হ'ব ইয়েস 22000 কোটি টকা ইনভেষ্ট হ'ব 28000 46000 যে প্ৰাইভেট মই খালি আপোনালোকৰ ৰেভিনিউ মিনিষ্টাৰ আছিল কৈছে হ'ব বুলি কৈছে কেনেকৈ নাই প্ৰধানমন্ত্ৰীয়ে 9টা লিষ্টখন দিম নেকি বৰ্তমান চৰকাৰ দিলে চৰকাৰ গঠন কৰি মাটি আচ্ছা ঠিক আছে নাই এইখন চৰকাৰ এটা হ'ব লাগে নুমলীগড় ৰিফাইনেৰী যিটো এক্সপানশ্যন প্ৰকল্প সেইটো নিখণ্ডাৰ প্ৰশংসনীয় পদক্ষেপ যে নাই অসমত প্ৰথমবাৰৰ কাৰণে 3 মিলিয়ন মেট্ৰিক টন এটা ৰিফাইনেৰী আমি হঠাৎ গম নোপোৱাকৈ 9 মিলিয়ন মেট্ৰিক টন হৈ গ'ল যে 9 নিযুত মেট্ৰিক টনৰ ৰিফাইনেৰী হ'ল 22000 কোটি টকাত আহি মানে তেওঁ চেংচন হৈছে হয়তো আৰু এই কথাও কোৱা হৈছে যে ইয়াৰ তেলটো অসমৰ তেলে নহয় বাহিৰৰ পৰা আহিব আমি মানে পাইপলাইনেৰে তেল যোৱাৰ কথালৈ প্ৰতিবাদ কৰিছিলোঁ আজি 6 নিযুত টন আহি ইয়াত আহিব নিখণ্ডে আদৰণীয় পদক্ষেপ সেইটো অস্বীকাৰ কোনো কৰিব নে যে এইটো নিখণ্ডে ভাল পদক্ষেপ সেইটো মই সেই কথাই ক'ব বিচাৰিছে কেতবোৰ পদক্ষেপ নোলোৱা নহয় কিন্তু তথাপিতো মই জানিব বিচাৰিছোঁ আৰু এটা কথা কৈছে লোকে বান্ধি থোৱা ঘৰত ৰং দি ফেলে মই বান্ধিছো বুলি ক'লে হ'ব নেকি অসম কোম্পানী আজি ইনভেষ্টমেণ্ট অসম কোম্পানীৰ শ্ৰমিকে দৰমহা পোৱা নাছিল তাৰ বুজিছো প্ৰধানমন্ত্ৰী জিকাই মনমোহন সিঙক কি পালে আজি তাৰিখত সম্পত্তি বাণিজ্য বিৰতিৰ মাজলৈ যে বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ বিশেষ কাৰ্যসূচী উত্তৰ লাগে মাজলৈ খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ এতিয়া মই ডক্টৰ অখিলৰঞ্জন দত্তৰ ওচৰলৈ গৈছোঁ ডক্টৰ দত্ত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে বাজেটত এই লক্ষ্য নিৰ্ধাৰণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে 5খন দেশৰ সমৃদ্ধশালী ৰাজ্যৰ ভিতৰত অসমক তেওঁ স্থাপন কৰিব বিচাৰিছে কিন্তু বৰ্তমানৰ যিখন বাজেট তাত যিবিলাক প্ৰস্তাৱ যিবিলাক কথা তাত আছে এইবিলাক এই বাজেটৰ এই আঁচনিৰে অসমক দেশৰ এখন সমৃদ্ধশালী ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা যাবনে আপুনি কি ভাবে
এইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থ বাজেট 2016 চনত দিলে 2017 চনত 2018 চনত এতিয়া 2019 চনত এতিয়া প্ৰথমৰ পৰাই যদি চাই আনকি কংগ্ৰেছৰ দিনতো তেখেতে এই কথাটো বাৰে বাৰে কৈছিল যে অসমক 5খন সমৃদ্ধিশালী ৰাজ্যৰ ভাৰতবৰ্ষৰ সমৃদ্ধিশালী ৰাজ্যৰ এই 5খন ৰাজ্যৰ ভিতৰত এখনলৈ আনিব এটাটো কেনেকৈ আনিব সেইটো আনিবৰ কাৰণে যিবিলাক পেৰামিটাৰ্ছ আছে যিবিলাক তাৰ মানে নিৰ্দেশক আছে সেই নিৰ্দেশকবিলাকৰ ভিতৰত ধৰক স্বাস্থ্যৰ কথাটো আছে শিক্ষাৰ কথাটো আছে খোৱা পানীৰ কথাটো আছে পুষ্টিহীনতাৰ কথাটো আছে আৰু ডক্টৰ জয়দীপ বৰুৱাই এই কথাটো ভালকৈ ক'ব পাৰিব যে এই ক্ষেত্ৰত অসম চৰকাৰে বিগত সময়ছোৱাত কি ধৰণৰ সফলতা অৰ্জন কৰিছে মোৰ ধাৰণা আজি যদি UNDPৰ কথাটো চাই তাত এটা কথা আছে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্স MPI বুলি যিটো কোৱা হয় যে MPIৰ ক্ষেত্ৰত এই বাজেটে কি ধৰণে সহায় কৰিব যে এই যে বিভিন্ন স্তৰৰ যিটো দাৰিদ্ৰ সেইটো নিবাৰণৰ ক্ষেত্ৰত এই বাজেটে কেনেকুৱা ধৰণে সহায় কৰিব মোৰ ধাৰণা আকৌ একেটা কথাকে কম যদি সামগ্ৰিকভাৱে অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ কৰি জনসাধাৰণৰ স্বনিৰ্ভৰশীলতাৰ বাট মুকলাব নোৱাৰে তেতিয়াহ'লে মোৰ বিশ্বাস নহয় যে এই বাজেটৰ মই যে ক'লো 594টা দফা আছে আৰু এই দফাই দফাই প্ৰতিশ্ৰুতি আছে আৰু এই প্ৰতিশ্ৰুতিবিলাক সদায়ে যে বাস্তৱায়িত হয় এই কথাও নাই এই ধৰণে মই নাভাবো যে 5খন ৰাজ্যৰ ভিতৰলৈ আহিব কিন্তু আমি আশা কৰিম যদি 10খন ৰাজ্যৰ ভিতৰতো আহে তেনেহ'লে নিশ্চিতভাৱে এই বাজেটে সফলতা লাভ খালি এটা প্ৰশ্ন মই আপোনালোকে এৰিছো এই বাজেটখনৰ আপুনি কি কি আদৰণীয় পদক্ষেপ দেখিছে চমুকে কিবা আদৰণীয় পদক্ষেপ আপুনি দেখিছে নাই পৰিলক্ষিত কৰিছে নাই না মইতো আগতেই কৈছো ধৰক আজি এনেকুৱা নহয় যে আপুনি যদি এই যিটো পৰিকাঠামো নব্য উদাৰতাৰ যিটো পৰিকাঠামো তাৰ ভিতৰৰ পৰা যদি চাই আপুনি দেখিব এই বাজেটখিনিয়ে বহুখিনি সকাহ দিব মানুহক ধৰক মই বিশ্ববিদ্যালয়ত শিক্ষকতা কৰোঁ আৰু মই এই কথাটো আগতেও কৈছো আজি অসম ভাৰতবৰ্ষৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় এখন অতি উচ্চ স্তৰৰ বিশ্ববিদ্যালয় আন্তঃগাঁথনিৰ ফালৰ পৰাই চাওক অন্যান্য দিশৰ পৰাই চাওক আৰু চৰকাৰে এই বিশ্ববিদ্যালয়ক টকা পইচা দিয়াত কৃপণালি কৰা নাই কিন্তু নতুন যিবিলাক বিভাগ খুলিছে আজি কলেজত আমি ছচিয়লজি খুলিব লাগে কিন্তু ছচিয়লজিৰ এটা পদো চৰকাৰে দিয়া নাই এনভাইৰনমেন্ট সায়েন্স খুলিব লাগে চৰকাৰে এটাও নতুন পদ এনভাইৰনমেন্ট সায়েন্সৰ দিয়া নাই বিভো বেচেলৰ অফ ভোকেশন এটো খুলিব লাগে খুলিছে তাৰ কাৰণে এটাও নতুন পদ দিয়া নাই এই যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ মোকাবিলা নকৰি কেৱল এককালীন সাহায্য দিলে কিন্তু সামগ্ৰিক উন্নতিৰ ফালে আমি আগবাঢ়ি যাব ধন্যবাদ আইছৰা চমুকে এই GSTৰ বিষয়ে যি কথা হৈ আছিল GSTৰ যি লেভেলটো বঢ়াই দিয়া গ'ল 20 লাখৰ পৰা 40 লাখ টকা এই কেইটো আমাক মানিব লাগিব যে এইটো কেইটো ৰাজ্য চৰকাৰৰ কাৰণ এই অপচনটো GST কাউন্সিলে ৰাজ্যক দিছিলে যে আপুনি যদি বঢ়াবলৈ বিচাৰে আপুনি বঢ়াব পাৰে নহলে আপুনি নবঢ়াব পাৰে সেই কাৰণে ট্যাক্সৰ শেয়াৰটো মোস্ট প্ৰবেবলি কমি গৈছে সেকেন্ডলি আজি কেইটামান জনমুখী আঁচনিবিলাক ডিক্লেয়াৰ কৰা হৈছিল প্ৰস্তাৱিত হৈছিল 1 টকাকে চাউল আৰু 10000 টকা কিন্তু সেইবিলাকৰ ক্ৰিয়ান্বয়নটো কেনেকৈ হ'ব আৰু সেইবিলাকৰ মাজত কাৰাপচন কেনেবাকে নুহুমায় সেইটো এটা ডাঙৰ কথা একচুৱেল বেনিফিচিয়াৰীৰ তাত বস্তুটো যায় তেতিয়াহে তাৰ হয় ডক্টৰ মহন্ত এই বাজেটখনত এটা আদৰণীয় পদক্ষেপ বুলিয়ে ক'ব লাগিব যিবিলাক টায়াৰ 1 আৰু টায়াৰ 2 চিটি সেই টায়াৰ 2 চিটিত যিখিনি অসমৰ ল'ৰা ছোৱালী পঢ়ি থাকে তেখেতসকলৰ ক্ষেত্ৰত সঁচাকৈ জ্বলন্ত সমস্যা কিছুমান আহে কাৰণ মই নিজে বাহিৰত পঢ়িছিলোঁ কেনেকুৱা সমস্যা পাইছিলোঁ সেই ক্ষেত্ৰত যিটো আসাম ৱেলফেয়াৰ অফিচৰ থ্ৰুৰে এটা সহায়ৰ পদক্ষেপ ল'ব খুজিছে এইটো আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব আৰু এটা কথা এই ক্ষেত্ৰত ল'লে মই ভাল পাম বুলি ভাবোঁ যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলক আপোন ঘৰ নামেৰে এটা গৃহ ঋণৰ কাৰণে এটা সুবিধা দিয়া হৈছে এটা আদৰণীয় এতিয়া এই ক্ষেত্ৰত যদি চৰকাৰে আৰু এটা চিন্তনীয় হিচাপে লয় যিখিনি ব্যক্তিগত খণ্ডত কাম কৰা এমপ্লয়ি আছে তাক ফ্ৰী নিদি পেলাই আপোন ঘৰৰ নিচিনাকৈ যদি এটা সুবিধা দিয়াৰ ব্যৱস্থা কৰে এটা আদৰণীয় মানে আৰু কিবা পৰামৰ্শ দিবলৈতো একোৱে নাই কাৰণ মানে তেওঁলোকে পৰামৰ্শ ল'ব হেৰি নাই কাৰণ তেওঁলোকৰ মতে এখন সৰ্বশ্ৰেষ্ঠ হৈ গ'ল গতিকে আৰু পৰামৰ্শ দিয়া প্ৰশ্নটো নাহেই গতিকে মোৰ কথাটো হ'ল এনেকুৱা
যে মই যিটো কথা বাৰে বাৰে কৈ আহিছিলোঁ যে আমাৰ আঁচনি ধৰি লওক ইয়াতে আমি যদি গন্তি কৰোঁ নাই কমেও মানে ৭৫খন ৮০খন হয়তো এনেকুৱা ধৰণৰ স্কিম ওলাই যাব মোৰ কথাটো হ'ল কি যে মই যিটো দেখা পাইছোঁ ৮০খন স্কিমে মানুহ সকাহ দিব সেইটো আমাৰ অস্বীকাৰ কৰিব লগা একো নাই সেইটো সত্য কিন্তু সেই ৮০খন স্কিমৰ মাজত যি ধৰণৰ যোগাযোগ এটা আমি বিচাৰিছিলোঁ য'ত ক্ষেত্ৰভিত্তিক বা ছেক্টৰেল এপ্ৰ'চ এটা ল'ব লাগিছিল সেইটো মই দেখা পোৱা নাই গতিকে কোনোবাই যদি পৰামৰ্শ হিচাপে ল'ব বিচাৰে তেনেকুৱা এটা ভৱিষ্যতৰ কাৰণে ছেক্টৰেল এপ্ৰ'চৰ কথা ভাবিব পাৰে সেই ক্ষেত্ৰত মই মাত্ৰ এটা উদাহৰণ দি থওঁ কৃষকৰ আয়ৰ কথাটো বাৰে বাৰে আচলতে এই কথাকেইটা আমি আলোচনা কৰিব লাগিছিল সময়ৰ অভাৱত আমি কৰিব নোৱাৰিলোঁ কৃষকৰ আয়ৰ ক্ষেত্ৰত দুগুণ কৰাৰ যিটো কথা আহিছিল সেই ক্ষেত্ৰত আমি চাব লগা কথা আছিল যে দুগুণ নহয় কিয় নোহোৱাৰ কাৰণটো হ'ল এডাল খৰচ বেছি আৰু এটা মিনিমাম নিশ্চিত মূল্য তেওঁলোকে নাপায় কিন্তু সেই দুটা এড্ৰেছ নকৰাকে আপুনি অকল ঋণ ৰেহাই কৰিলে আৰু তেওঁলোকৰ একাউণ্টত ২০০০ মই কথাটো কৈছোঁ যে আমি যদি প্ৰকিউৰমেণ্ট যদি আমি ছিষ্টেমটো নাৰাখোঁ তেতিয়াহ'লে হয়তো আমি এটকীয়া চাউলৰ সমস্যাটো অট'মেটিকেলি সমাধান হ'লহেঁতেন যে আমি তাৰ পৰা আমি প্ৰকিউৰ কৰিলোঁ তেওঁলোকক আমি চাউল দিলোঁ এটকীয়া চাউলৰ এটা স্কিম হৈ থাকিল ইয়াত এটা স্কিম হৈ থাকিল দুইটা কিন্তু সংযোগ আমি দেখা নাপালোঁ ডক্টৰ শৰ্মা কিবা আপুনি বাজেটখন মই ২০খন বাজেট হেৰিত মানে চৰকাৰ হ'লে বাজেট কৰিবই লাগিব আৰু যিমান ৰেভিনিউ আহিব এই ৰেভিনিউখিনি ক'ৰবাত খৰচ কৰিবই লাগিব এইটোতো কম্পালচৰি বাধ্যতামূলক কিন্তু এখেতসকলে যিটো কথা বেছিকৈ গুৰুত্ব দিছে এইটো মানে ৰাইজক মুহিবলৈ তেওঁলোকে এইটো কৰাতকৈ মানে অৰ্থনৈতিক বুনিয়াদটো সবল কৰিবৰ কাৰণে যদি জোৰ দিলেহেঁতেন তেতিয়া বেছি ফলপ্ৰসূ হ'লহেঁতেন আজিৰ দিনটোত ফলপ্ৰসূ বাজেট এখন বুলি ক'বৰ কাৰণে এওঁলোকে কৈছে সৰ্বশ্ৰেষ্ঠ বুলি যোৱাবাৰো কৈছিল সৰ্বশ্ৰেষ্ঠ তাৰমানে সেইখন অট'মেটিক এখেতৰ ভাষাতে ২ নম্বৰ হৈ গ'ল সেইকাৰণে মই কওঁ যে অৰ্থনৈতিক যিটো বুনিয়াদ এইটো সবলীকৰণৰ কাৰণে এইখন বাজেটে কোনো ধৰণৰ ব্যৱস্থা ৰখা নাই ঠিক আছে মাত্ৰ এক মিনিট আছে লোভ দেখুৱাৰ কাৰণে কেতবোৰ মানে চকুত জকমগাই তাৰমানে মই লাষ্টত যদি কওঁ এইখন খুব হিউমেন বাজেট মানৱীয় বাজেট এটা কথা ১ নম্বৰ ২ নম্বৰ কথা খালি এটা বস্তু মই নেক্সট বাজেটবোৰত আৰু এড্ৰেছ কৰাটো বিচাৰিম ১ নম্বৰ কথা কৃষকৰ আমাৰ যিখিনি উৎপাদিত সামগ্ৰী তাৰ উচিত মূল্য পাব পৰাকৈ এতিয়ালৈকে আমি ছিষ্টেম এটা ডেভেলপ কৰিব পৰা নাই নাই সেই MSPটো হ'ল মিনিমাম ছাপৰ্ট প্ৰাইচটো এটা বেলেগ মই কৈছোঁ যে এতিয়াও এটা নেক্সাছ যোনটো এটা মাফিয়া এটা চিণ্ডিকেট চলি আছে কৃষকৰ গাঁৱত এতিয়া যিটো বস্তু আমি ৫ টকাত কিনে কৃষকৰ পৰা তাৰপিছত ইয়াত ৪০ টকাত কিনো তাৰপিছত এই মাজত ৩৫ টকাটো বস্তুটো আমি তাৰমানে এটা চৰকাৰী হিচাপে নেক্সট মই ভাবোঁ যে চৰকাৰে ভাবিব পৰাকৈ মই এৰি দিছোঁ যে নেক্সট যেতিয়া দূৰ কৰি কৃষকক চাওক অখিল ৰঞ্জন দত্তই এটা কথা ক'লে খুব ভাল পালোঁ মই যে আজি ভাৰতবৰ্ষৰ বা অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত চেলেঞ্জ আছে বহুত আজি নিউট্ৰিশ্যনৰ কথা কৈছে আজি আনএমপ্লয়মেণ্ট সমস্যা সমাধানৰ কথা কৈছে বিভিন্ন ধৰণৰ দিশৰ কথা কৈছে কিন্তু আজি তাৰিখত মই এইটোৱে কওঁ যে আজি আমাৰ এই বাজেটখনে আমি যে কৈছোঁ যে সৰ্বগ্ৰহণযোগ্য এখন বাজেট এই বাজেটখনে ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাটো উত্তৰণৰ কাৰণে ইয়াত যিটো দিশ নিৰ্দেশ দিছে ইয়াৰ যোগেদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন বিত্তমন্ত্ৰী হিচাপে আমি অভিহিত কৰিছোঁ আমি এইখন যিখন বাজেট আচলতে বাজেটত আমি কৈছোঁ যে পৃষ্ঠাই পৃষ্ঠাই অসংখ্য কল্যাণকামী আঁচনি ঘোষণা কৰা কিন্তু প্ৰকৃতাৰ্থত এই আঁচনিসমূহ কিমান দূৰ ৰূপায়ণ হ'ব সেইলৈ বিভিন্ন প্ৰশ্ন আছিলে সেইবিলাক প্ৰশ্নৰ আমি অৱকাশ হোৱা বুলি আমি নিবিচাৰোঁ আমি আশা কৰিছোঁ যে বাজেটখন যিবিলাক আঁচনি ঘোষণা কৰে যে আঁচনিবিলাক বাস্তৱায়িত হওক আৰু মানে ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ নপৰাকৈ এই ক্ষেত্ৰত পদক্ষেপ লোৱা হওক আশা কৰিছোঁ অসমৰ ৰাইজে এই আপোনালোকে যিখন বাজেট লৈছে বাজেটখনৰ প্ৰস্তাৱবিলাক কাৰ্যকৰী কৰি অসমৰ উন্নয়নৰ পথত আপুনি আগুৱাই নিয়ক এই কামনা কৰিলোঁ আজি এই আলোচনাৰ অংশ মই প্ৰত্যেকজনলৈ ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ